কৰাই ললো দেখিলো যে এতিয়াও মানুহ কানেক্ট কৰিয়ে আছে সো অকমান টাইমটো সেইকাৰণে ভাবিলো অলপমান 5 মিনিট আৰু এক্সট্ৰা লৈ লওঁ আমি আৰু বহুত জয়েন কৰিবলৈ আছে একচুয়ালি ভুলতে এবাৰ 7:30 দিয়া গৈছিলে বাট তাৰ পিছতো দেখোন 6:30 পৰা ৰেডি হৈ বহি আছো তাৰ পিছত টাইমটো চালো 7:30 আছে আজি বঢ়িয়া এইটোৱে হ'ব লাগে আচলতে শান্তনু দা নিনা অলৰেডি কৈ থাকে যে আমি হাফ এন আৱাৰ 15 মিনিট আগতে একচুয়ালি ৰেডি থাকিবই লাগে সবে তো আজি ভালে হৈছিল অকমান দেৰি আছিল বা তথাপিও দেখিছো এতিয়ালৈ মানুহ বহুত সোমাই নাই এনিৱেজ আমি ইমানো দেৰি কৰি থাকিব নোৱাৰো কাৰণ পিছলৈ আমাৰ আৰু বাকি কামবোৰ থাকে so must go on ইয়াতকে আৰু দেৰি নকৰো সকলোকে মই দীক্ষাই স্বাগতম জনাইছো আজিৰ এই সন্ধিয়াটি আৰু আপোনালোকৰ আজি মই হোষ্ট আৰু এই যেটো বিশেষ অনুষ্ঠান মই আগবঢ়াই লৈ যাম তো আই হোপ আপোনালোক সকলো হেলদি আছে সুৰক্ষিত আছে নিজৰ নিজৰ ঘৰত আৰু মই মানে বহুত জাগাৰ পৰা কানেক্ট কৰিছে মই দেখিছো নগাঁৱৰ পৰা কানেক্ট কৰিছে মানুহ কোনোবা মেজাৰ পৰা কানেক্ট কৰিছে গুৱাহাটীৰ পৰা কানেক্ট কৰিছো কোনোবাই তো ভাল লাগে আজি এই সঁচাকে ক'ব গ'লে এইখিনি কথা অলপ বেলেগ হয় মই আমি ভাবি আছিলো তাৰ মানে আগতে আমি যেতিয়া মিটিং বিলাক ফিজিক্যাল মিটিং বিলাক থাকে ন আমি 2 ঘন্টা মিনিমাম আগতে ওলাই যাব লাগে আমাৰ গাড়ীৰ তেলৰ খৰচ হয় আমি আগে ভাগে ৰেডি হ'ব লাগে সময়খিনিও যায় তাৰ পিছতো আমি কিন্তু এক্সাইটেড একদম মানে দুদিন যদি উইকত আমাৰ মিটিং হয় কৰবাত আমি লগ পাবলৈ একদম এক্সাইটেড হৈ থাকো তাত এতিয়া সঁচাই ক'ব গ'লেতো আমি ঘৰতে পাইছো বহি পেলাই এই জাস্ট হেৰিটোৰ লেপটপটোত বা মোবাইলটোৰ সন্মুখত আমি বহি পেলাই নিজে কিছু কথা শেয়াৰ কৰিব লাগে এক্সপেৰিয়েন্স খিনি শেয়াৰ কৰিব লাগে আৰু সেইখিনিতে যদি আমি দেৰি কৰি আহো তো হেতু আমি সকলো একচুয়ালি ধ্যান ৰখাটো উচিত কাৰণ আমি নিজৰ প্ৰফেশনতটো কেতিয়াও তেনেকে দেৰিকে যাব নোৱাৰো ন ইয়াত বহুত কাম কৰা ওয়াৰ্কিং লেডি ইনফেক্ট আছে যিয়ে অলৰেডি তেওঁলোকে কাম কৰি আছে ঘৰ সম্ভালি আছে বা তেওঁলোকে ডেফিনেটলি ৰেগুলাৰিটিটো মেইনটেইন কৰে সো আমি বাকি বিলাককো তেনেকে সেই বস্তুখিনি অকমান মেবি শিকাব লাগিব অলপ চলপ সো আৰম্ভ কৰিছো আৰু আজি এই অনুষ্ঠানটো খুবেই বিশেষ কাৰণ মানুহ জয়েন কৰি থাকিব লাহে লাহে আমি আগবাঢ়ি যাম কাৰণ আজি আমি আমাৰ নিজৰ হাইজিন আমি যেটো অলৰেডি গম পাইছো যে এই সিচুৱেশনত কোভিডৰ যেটো সিচুৱেশন এটোত আমি আমাৰ নিজৰ কেনেকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে সেইখিনি বিষয়ে আমি গম পাইছো বহুতখিনি কোভিডে বহুত বেয়া দিছে বা ভাল এটাও দিছে যে মানে সাফ চিকুণকৈ থাকিবলৈ মানুহক আৰু নিজৰ স্বাস্থ্যৰে যে পৰম ধন সেই কথাষাৰ আকৌ ফৰাই দিছে তাৰমানে সো হোম হাইজিনৰ ওপৰত কথা পাতিম সেই কাৰণে আমি নিজৰ ঘৰখন কাৰণ আমি গম পালো যে হাত দুখন ধুব লাগে মাস্কটো লগাব লাগে আৰু মানে দূৰত্ব মেইনটেইন ডিসটেন্সটো মেইনটেইন কৰিব লাগে কিন্তু তাৰ লগত আমাৰ ঘৰখনৰ আসলতে কি ঘৰখন কি মানে এনি সাফ চিকুণ কৰিলে হয় নেকি হাইজিনটো মেইনটেইন কৰাটো বহুত বেছি দৰকাৰী কাৰণ মই আগতেও কৈছো এই কথাটো যে মই যেতিয়া সৰু আছিলো মোৰ আইতাহঁতৰ মনত আছে ককাই যেহেতু গুৱাহাটীত চাকৰি কৰিছিল সো ককা যেতিয়া যায় মোনা এখনত বস্তু লৈ যায় আৰু যাই পেলে তেওঁ কেতিয়াও চুব নিদিছিল আইতাহঁতে কৈছিল এইখিনি এতিয়া নুচুবা বহুত দেৰিকে চুব দিছিল আমাক আৰু ককাই চৰা ঘৰ নে কিবা এটা কৈছিল তাত কাপোৰ কানি থোৱা থাকে তেওঁ হাত মুখ ধুই গাছা ধুইহে ভিতৰত সোমাইছিল কৈছিল তেতিয়া যে বেয়া বস্তু লাগি থাকিব পাৰে তেওঁলোকৰ ভাষাত বেয়া বস্তু মানে মেবি বীজাণু আছিল হয় তো হেবিলাকৰ পৰা আমাক ৰক্ষা কৰিবৰ কাৰণে তেতিয়াৰ পৰাই আমি কিন্তু এইবিলাক বস্তু গম পাও যে সাফ চিকুণকৈ মানুহে থাকিব লাগে হাইজিনটো মেইনটেইন কৰিব লাগে আৰু সেই বস্তুবিলাকে এতিয়া লাহেকে আমাক কোভিডে বেছিকে শিকাইছে যে আমি নিজৰ অকল হাত দুখন বা আমাৰ নিজৰ শৰীৰটোৱে নহয় আমাৰ ঘৰখন কেনেকে আমি সাফ চিকুণকৈ ৰাখিছো লগত পৰিচ্ছন্ন শব্দটোৰ মিনিং কিন্তু অলপ বেলেগ মানে আমি হাইজিন কেনেকে মেইনটেইন কৰিছো এতিয়া বজাৰতটো বহুত ধৰণৰ বস্তু পোৱা যায় যিহেৰে আমি ঘৰখন সাফা কৰিব পাৰো হয়নে কিন্তু হাইজিন শব্দটোৰ মিনিং বেলেগ আৰু সেই হাইজিনটো মেইনটেইন কৰিবলৈ এনেকুৱা কি আছে আমাৰ আমি যেটো আজি কথা পাতিম মার্কেটতো আছে তেনেকুৱা প্ৰডাক্ট যিবিলাক নেকি আমি হয়তো ব্যৱহাৰ কৰি আহিছিলো আগতে বহুতে এতিয়াও হয়তো নাজানে কৰি আছে সো সেই প্ৰডাক্ট বিলাকেৰে যেতিয়া আমি ঘৰখন সাফ চিকুণকৈ ৰাখো কাৰণ ৰাতিপুৱা খোৱাৰ পৰা ৰাতিপুৱা উঠাৰ পৰা ৰাতি খোৱালৈকে আমি বিভিন্ন ধৰণৰ প্ৰডাক্ট ইউজ কৰো যেনেকে ঘৰ মচো আমি বাচন ধু কাপোৰ ধু আমি তাৰপিছত আমি ওয়াল বিলাক লেতেৰা হয় সেইবিলাক সাফা কৰো বহুত ধৰণৰ কাম কৰো বেচিন সাফা কৰো বাথৰুম আমি সাফা কৰো সো সেই প্ৰডাক্ট বিলাক ইমান দিন আমি মাৰ্কেটৰ পৰা কিনি আছিলো বাট যেটো ব্ৰ্যান্ডৰ কথা পাতিম আমি হোম হাইজিনৰ কথা পাতিম হেতু নান আদাৰ দেন এমৱে এটা ব্ৰ্যান্ড হয় এমৱে এটা হেৰিটেজ হয়
যিটোৰ কথা 2 ঘণ্টা 3 ঘণ্টা হলেও মেবি শেষ নহব সো মই ইমান নকওঁ ডিটেইলছত বহুত স্পিকাৰ্স আছে আজি আমাৰ মাজত সো এমভি যিটো ব্ৰ্যান্ড আমাক দিছে এমভি সেইটো হৈছে হোম কেয়াৰ ৰেঞ্জ এটা হোম হাইজিনৰ এটা ৰেঞ্জ হয় কাৰণ আমি ঘৰটো সোমোৱাৰ লগে লগে আমি মেবি নিজে হাইজিনটো মেইনটেইন কৰিলো হাত দুখন ধুলো বা গা ধুই ললো কিন্তু সেই ফ্লোৰখন বা সেই বিছনাখন আমিতো ডেইলিটো ধোৱা নাযায় বেডশিট ৰাইট আমি মানে কি আজি পাৰিলো কালিলৈকে মেবি ধুলো বা পৰহি ধুলো তেনেকুৱা হয় আমাৰ তো সেই বস্তুখিনি আমি যেতিয়া মাৰ্কেটৰ বস্তুৰে ধুইছিলো তাত কিছু কেমিকেলস থাকে বা বাসন যেতিয়া ধুইছিলো কিছু কেমিকেলসৰে আমি ধৰা প্ৰডাক্টৰে ধুইছিলো যত পেৰাবিন সালফেট এইবিলাক বস্তু আজিকালি সকলোৱে জানে সেইবিলাকেৰে ধোৱাৰ ফলত প্ৰবলেম কি হৈছিল বা সাফ চিকুণ কৰাৰ ফলত প্ৰবলেম কি হৈছিল ঘৰত আমাৰ বয়সস্থ মানুহ থাকে যাৰ হয়তো কাৰোবাৰ কিডনি প্ৰবলেম থাকিব পাৰে কাৰোবাৰ লিভাৰৰ প্ৰবলেম থাকিব পাৰে সো সেইবিলাকেৰে যেতিয়া কনস্ট্যান্ট ইউজ কৰি থকা যায় এদিন দুদিনতে সেইবিলাক প্ৰবলেম দেখা নিদিয়ে বহুত বছৰ ধৰি যেতিয়া মানে বডি এটা ৰেজিষ্ট কৰিব নোৱাৰা হয় তাৰ পিছত দেখা গৈছে তেওঁলোকৰ কাৰণে বহুত বেছি কিন্তু সেইবিলাকে এফেক্টিভ হয় মানে বহুত বেছি মানে হাৰ্মফুল হয় তেওঁলোকৰ কাৰণে সো আমাৰ ঘৰত বাচ্চা আছে বহুতৰ ঘৰত বাচ্চাবিলাকে ক্ৰল কৰে সৰুতে এবছৰ বিলাকে যতে ততে যায় গৈ সেই সময়খিনিত আমি আমাৰ হাইজিনটো কেনেকৈ মেইনটেইন কৰিম এই বিষয়ে কথা পাতিম আৰু তাৰ কাৰণে এমৱেৰ যিটো ৰেঞ্জ হয় হোম কেয়াৰ ৰেঞ্জ হয় তাৰ এটা প্ৰডাক্ট প্ৰথম যদি মই কওঁ এলওচি লিকুইড অৰ্গেনিক ক্লিনাৰ সেইটো প্ৰডাক্টৰে কেনেকৈ আমি হাইজিনটো মেইনটেইন কৰো মই ইয়াত দেখা পাইছো মিসেস মীৰা সাহানী আপুনি এবাৰ জাস্ট আমাক অকমান কওক যে এলওচিৰ বিষয়ে যে আপুনি এই যিটো পেণ্ডেমিক সিচুৱেচন ইয়াৰ কাৰণে আমিতো ঘৰখনো আমি সাফ চিকুণকে ৰাখিছো তাত আপোনাক এলওচিটোৱে কেনেকৈ হেল্প কৰিছে বা আপুনি কি কি কামত এলওচিটো ইউজ কৰে আৰু তাৰ গুণাগুণটো কি সেই বিষয়ে যদি অলপ আমাক জনায় আমি উপকৃত হম नमस्कार नमस्कार हेलो नमस्ते 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 नमस्कार आज हम एलओसी की बात करेंगे जैसे हम लोग तो अभी सभी आदमी बोल रहे हैं मैंने साफ सुथरा अच्छा से रहना चाहिए तो घर भी किस तरह अच्छा रखना चाहिए इसके लिए हम एलओसी की बात करेंगे एलओसी फर्स्ट मैंने एमवाई का होम केयर फर्स्ट एलओसी जब शुरुआत हुए एमवाई तो एक एलओसी से शुरू किए थे एलओसी से ही शुरू किए थे तो इसका मैंने गुनागुनी लिक्विड में ही है लेकिन ये खास करके है जो फ्लोर क्लीनर है इसको हम साफ करते हैं खास करके बनाए फ्लोर क्लीनर के लिए लेकिन इसका गुनागुनी में अगर देखा जाए तो मार्केट का जो फ्लोर क्लीनर है हम तो एक वही साफ घर के लिए बनाए तो घर साफ कर सकते हैं लेकिन एमवाई का ये एलओसी का गुण है जो हम लोग बासन भी धोते हैं उसमें कपड़ा भी धोते हैं बाथरूम भी साफ करते हैं घर भी साफ करते हैं अगर जरूरी पड़ने से हम नहा भी सकते हैं मैंने एलओसी में इतना गुण है आरो ये एलओसी जो है न जो कटने जलने पर भी हम लोग जब अगर लगे लगे इसको डाल देते हैं न तो उसमें भी काम करते हैं बहुत अच्छे से क्योंकि हमको बहुत बार ऐसा हुआ जो मैंने बोलेंगे तो बहुत खराब से भी चोट लगते हैं लेकिन उसमें भी डाले तो हमको खुद का ही एक्सपीरियंस है जो बहुत मैंने हमको राहत मिला था जो एलओसी मैंने काम करते हैं जैसे कहाँ अगर चप गए हाथ घर उसमें भी डालिए लगे लगे वो दर्द जो है कम कर देते हैं एलओसी बहुत ही अच्छा प्रोडक्ट है इसमें हम लोग बहुत काम कर सकते हैं जितना वॉशेबल सामान है वो सब धो सकते हैं मार्केट का तो जो जिसके लिए बनाते हैं उसी काम करते हैं लेकिन एमवाई का इतना अच्छा एलओसी है जो जितना वॉशेबल है मैंने हम एलओसी से काम कर सकते हैं अगर जरूरी पड़ने से हम नहा भी सकते हैं ऐसा मैंने अच्छा एलओसी है इसका मैंने डेमो भी है डेमो भी हम लोग करते हैं लेकिन अभी तो मैंने डेमो के जैसे अभी 1 लीटर पानी में 1 ml लगते हैं बहुत घर रहने से आदमी क्या करते हैं पानी बार बार चेंज करते हैं लेकिन हम लोग क्या करते हैं 1 बाल्टी पानी में इसको डाल के और सब घर साफ करते हैं जितना मैंने 4-5 जो भी घर पानी चेंज नहीं करना पड़ता है इसका गुनागुन यही है जो कपड़ा जो चीज साफ करते हैं तो वो गंदा है जो जितने बार उस कपड़ा धुलाई करते हैं तो वो पानी में चला आता है वो कपड़ा हमारा घर में नहीं आता है इसी से मैंने घर हम लोग साफ कर सकते हैं साफ कर लेते हैं क्योंकि अभी आदमी बोलते हैं जैसे मास्क लगाओ हाथ धो
या नहा लेते हैं, लेकिन घर के कैसे धुलाई करेंगे? घर भी तो अभी इम्पोर्टेंट हो गया है ना सफा करने के लिए, तो घर के लिए भी तो चाहिए। और बहुत मार्केट का है मैंने जैसे फ्लोर क्लीनर, लेकिन उसके बारे में नहीं बता। अभी LOC इतना अच्छा है जो मैंने इजी से हम लोग घर साफ करते हैं, जितना मैंने वॉशेबल है सामान सब अच्छा से साफ कर लेते हैं, बहुत ही अच्छा है। हाथ भी कोमल रहते हैं इससे, मैंने हम लोग के कोई अब जैसे बाहर का मैंने तो हम तो यूज नहीं करते, लेकिन बहुत बोलते हैं नाखून से ही आदमी को बॉडी में आते हैं तो कैंसर भी होता है। लेकिन हम लोग के LOC इतना अच्छा है जो वो हाथ भी सफा करते हैं। बुझिए कितना अच्छा बना है। तो ये घर के लिए बनाए, लेकिन हम लोग के देखिए सब चीज हाथ भी अच्छा रहता है, बॉडी भी अच्छा होता है, कोई बीमार भी नहीं होते। और मार्केट के सुनते हैं जो नाखून का थ्रू वो बॉडी में आते हैं तो कैंसर भी होता है, जो मार्केट का है वो डिटर्जेंट। लेकिन हम लोग का LOC ऐसा नहीं, इतना सुंदर LOC है। और मैंने अभी इसका LOC के साथ एक परसू आते हैं, उसके बारे में भी अभी बात करेंगे, आप लोग को पता चल जाएगा। LOC और परसू से हम लोग जो घर साफ करते हैं या आप परसू से स्प्रे कर देंगे घर के। अभी वायरस सब आदमी बोल रहे हैं, वायरस से अभी बहुत ही मैंने हम लोग का अच्छा प्रोडक्ट है, जो उससे भी मेंटेन करके रख सकते हैं अपना घर के भी, खुद का अंदर भी। अभी जिसका है अब लड़का लड़की भी है, छोटा बच्चा भी है, तो घर में भी चलते हैं ने। बाहर तो हम लोग मैंने आते हैं तो सब चीज नहा धो लेते हैं, लेकिन घर के कैसे धुलाई करेंगे? तो घर के लिए भी इतना अच्छा प्रोडक्ट है, हम लोग इतना अच्छा से मैंने इसको कर सकते हैं। और बहुत भी कम की लगता है, ये भी लिक्विड में है, 1 लीटर पानी में 1 ml। अगर आप 10 लीटर पानी लेते हैं तो 10 ml लगा, तो इसका हिसाब करेंगे तो बाहर से भी बहुत कम लगते हैं। आदमी के दाम लगते हैं बहुत है, लेकिन जब यूज करना जानते हैं तो दाम भी बहुत कम हो जाता है। जैसे अभी 200 ग्राम का है, फिर ½ लीटर है, 1 लीटर है। आपको जिसका आदमी का जो जितना बचत है उस हिसाब से हम लोग इसको मैंने खरीद सकते हैं। ऐसा नहीं जहाँ दाम है तो 1 लीटर लाना पड़ेगा। हमें तो इतना इजी बना दिया 200 लीटर के 200 ग्राम भी है नहीं, ये भी तो कम के ही है नहीं, इतना मैंने अच्छा है। अभी जैसे हम ही लोग के घर आते हैं आदमी तो बोलते हैं आपका इतना मैंने ये पक्का कितना मैंने चमकते रहते हैं, तो बोलते हैं हाँ LOC काम करते हैं। एक हम पड़ोसी आए थे, उसका हाथ कट गए थे, थोड़ा सा LOC डाले, इतना अच्छा ठंडा लग रहा है। और बाहर के तो वो अगर फ्लोर क्लीनर उसको हाथ पर देंगे तो कैसा होगा आप सोचिए, आदमी में कितना जलेगा वो तो ये नहीं होगा, लेकिन उसको हाथ पर दिया तो जो उसको राहत मिला, बोलते इतना अच्छा प्रोडक्ट है आप लोग का, जो लगे हम लोग का मैंने उसका दर्द खत्म कर दिया और ब्लड भी रोक दिए। इतना बुझिए ये मेडिसिन के बराबर काम करते हैं हम लोग के LOC, ये बोल सकते हैं हम लोग, इतना अच्छा प्रोडक्ट है हम लोग। यही बोलेंगे अभी बहुत ही अच्छा। अभी तो जो आदमी बोल रहे हैं जो घर का साफ सुथरा रखिए, अपना बॉडी को साफ सुथरा रखिए, तो इस तरह अभी हम लोग LOC और परसू दोनों मिला के अगर काम घर का अगर साफ सफाई रखेंगे तो वायरस क्या अभी बहुत अच्छा सा हम लोग अंदर में भी रखते हैं, घर के भी बहुत अच्छा से करते हैं। इतना ही बोलेंगे। थैंक यू मिसेस मीरा साহানি। বহুত সঁচাকে বহুত ধুনীয়াকে তেওঁ আমাক LOCৰ বিষয়ে ক'লে, কাৰণ তেওঁ যিখিনি এক্সপেৰিয়েন্স তেওঁ পাৰ্সোনাল শেয়াৰ কৰিলে যে হাত কাটিলে কাৰোবাৰ লগাইছে, কিয় লগাব পাৰিছে আচলতে, ইমান মাইল্ড হয়, জেন্টল হয়, তাৰমানে নেচাৰেল ইনগ্ৰেডিয়েন্টেৰে বনোৱা হয়, যেনেকে কোকোনাট অইল ডেৰিভেটিভছ আছে। সো এইটোৱে আমাক হাৰ্ম নকৰে। বায়োকুৱেষ্ট ফৰ্মুলা ইউজ কৰা হৈছে। বায়োকুৱেষ্ট মানে এনভাইৰনমেন্টৰ লগত মিলি যায়। আৰু আজি নহয় 1959ৰ পৰা মই যে কৈছিলো MBA হেৰিটেজ, সো তেতিয়াৰ পৰা তেওঁলোকে এনভাইৰনমেন্টৰ লগত মিলাকে আমাৰ যেন শৰীৰৰ স্বাস্থ্যৰ লগতে আমাৰ এনভাইৰনমেন্টটো যেন ভালদৰে ৰাখিব পাৰে, সো সেইটোৰ কাৰণে কাম কৰি আছে আজিলৈ MBA। আৰু মই যেটো কৈছিলো যে ঘৰত সোমাও যেতিয়া আমি জাৰ্মছ বিলাক আমি ঘৰলৈ লৈ আহো, আমি ঘৰলৈ নানিলো যেনিবা আমি বাহিৰতে গা ধুলো, এতিয়া বৰ্তমান যেটো সিচুৱেচন চলি আছে বা এই বতাহটো এই এয়াৰটো আমি ব্লক কৰিব পাৰিছো জানো? সো এয়াৰত যিখিনি আহে জাৰ্মছ সেইখিনি কিহে কিল কৰিব, যেনেকে পাৰসু কথা ক'লে আগলে গম পাব LOC উইথ আমি এইবিলাকেৰে যেতিয়া ঘৰখন মচু চাফ চিকুণকৈ ৰাখো তেতিয়া আমাৰ কিন্তু ঘৰখনো সুৰক্ষিত হয়। সো নেক্সট যেটো প্ৰডাক্ট সেইটোলে যাওঁ এবাৰ। আমি লগতে আমি কি কৰো এতিয়া বাসন ধুও আমি ঘৰত। এজ এ লেডি মইতো দিনটোত কিমান বাসন ধুই থাকো ঠিক নাই, সো মই বাসন ধোৱা যেটো আগতে ডিশ ওয়াশিং সোপ আছিলে, হাতবিলাক বহুত বেয়া হৈ গৈছিলে তাৰ মানে বাসন ধুতে। সো কিয়? কাৰণ হাৰ্ম কৰিছিলে, মই যিবিলাক কৈছিলো অলৰেডি, যিবিলাক হাৰ্মফুল কেমিকেলছ থাকে সেইবিলাকেৰে ভৰি পৰে যিহেতু। সো আমাৰ যেটো ডিশ ড্ৰপ নামটো ডিশ ড্ৰপ,
সো এই ডিসড্ৰপটোৰ বিষয়ে মই নকওঁ, এগৰাকী লেডি আছে সাকসেসফুল এন্টাৰপ্ৰেনাৰ মিসেস সুমিতা নাথ, তেখেতে আমাক জনাব যে ডিছ ৱাশ্বিং যিটো আমাৰ লিকুইড ডিটাৰজেন্ট হয় সেইটোৱে কেনে ধৰণেৰে কাম কৰে আৰু তেওঁনো কিয় চুজ কৰিলে একচুয়ালি বাহিৰৰ প্ৰডাক্ট ইউজ কৰিব বাদ দি পেলাই ডিসড্ৰপটো কিয় চুজ কৰিলে। ওভাৰ টু ইউ সুমিতা নাথ। Thank you. Everyone. এতিয়া যেহেতু ওপৰত কথা চলি আছে, এতিয়া অলৰেডি তো এলচিৰ বিষয়ে ক'লেই ভাবিছে বহুত ধুনীয়াকৈ কৈছে আৰু ইতিমধ্যে আমাৰ দীক্ষা বায়ে কৈছে যে আমাৰ কি হয় বায়োগেছ ফৰ্মুলা হয়, বায়োডিগ্ৰেডেবল হয় আৰু প্লাস আমাৰ যিটো বাচন ধোৱা কাপোৰ ধোৱা এইবোৰ আছে এই গোটেইকেইটা সেই একে ফৰ্মুলা এইবোৰ ইউজ কৰা হয়। আমি সাধাৰণতে যিটো বাচন ধুবলৈ ইউজ কৰো এইটো ডিসড্ৰপ বুলি কয়, এইটো মই দেখুৱাইছো মই ডিসড্ৰপ। এই ডিসড্ৰপটোত এল'ভেৰা এণ্ড চিচু আছে যিটোৱে আমাৰ কি কৰে এই হাত দুখনো বহুত ধুনীয়াকৈ ৰাখে। আমি প্ৰত্যেকগৰাকী লেডিয়ে বিচাৰো ন যে আমাৰ ইমান মানে কাম কৰি থকা যায়। এতিয়া ক'বলৈ গ'লে মই চাকৰি কৰো যদিও মেক্সিমাম বাচন কিন্তু একদম সঁচা কথা কৈছো ময়ে মানে ধুও সাধাৰণতে, আৰু যাৰ কাৰণে কিন্তু মোৰ হাত দুখন অলপো নষ্ট হোৱা নাই আৰু মই বাৰে বাৰে বাচন ধুই থাকিবলৈ অলপো বেয়াও নাপাওঁ। এইটোৰে আমাৰ হাত দুখন উল্টা বেছি কোমলকৈহে ৰাখে। আনকি এইটোৰে বাচন ধোৱাৰ কাৰণেই চাগে ডিসড্ৰপৰে মোৰ হাত দুখন দেখি পেলাই মোৰ বহুত কাষ্টমাৰ আহিছে যে বা আপোনাৰ হাত দুখন ইমান ধুনীয়া এনেকে কৈ পেলাই, সেইকাৰণে বহুত বেছি ভাল লাগে, কৈয়ে থাকিব মন যায়। এতিয়া ডিসড্ৰপটো যিটো হয় সেইটো কনচেন্ট্ৰেটেড ফৰ্মত থাকে। আমি সাধাৰণতে এনেকুৱা বটলত আমি মিক্স কৰি ল'ব লাগে। ইয়াতে 3:1 হয়। এইটো অলৰেডি মই মিক্স কৰি লৈছো। ইয়াতে পানী 1/3 পৰিমাণত হয়। যদি 3 ইয়াতে মই পানী লৈছো, ইয়াতে 1 part 2 মই ডিসড্ৰপ লৈ লৈছো। এতিয়া ইটোৰ যদি মই দেখুৱাব যাওঁ, সাধাৰণতে ডিসড্ৰপে আমাৰ কি কৰে 3 ধৰণৰ ফেটছ কাটেই, যেনেকৈ আমাৰ শাক পাচলিৰ পৰা যিটো তেল ওলাই সেইটো আমি তৎক্ষণাৎ ইটো ধুই পেলাই নোহোৱা কৰিব পাৰো। তাৰপিছত এনিমেল ফেট যিটো মাছ মাংসৰ পৰা ওলাই, আনকি মাছৰ গন্ধটো মাছ ধুওঁতে হাতখনৰ গন্ধটো নাযায়, পিয়াজ কাটিলে হাতখনৰ গন্ধটো তৎক্ষণাৎ যাবই নোখোজে। তেতিয়া লগে লগে যদি ডিসড্ৰপেৰে হাতখন ধুই দিওঁ গন্ধটো লগে লগে গুচি যায়। আৰু বাচন বৰ্তন ক'বই নালাগে। আৰু গাখীৰ বা ডেইৰী প্ৰডাক্টৰ পৰা যিটো তেল ওলাই সেইটো লগে লগে নোহোৱা কৰে। এতিয়া কেনেকৈ কৰে সেইটো মই দেখুৱাম আপোনাক। আৰু প্লাস ডিসড্ৰপটো হৈছে এতিয়া চাওক বৰ্তমান যিটো আমাৰ কোভিডৰ সিচুৱেশন চলি আছে তাৰ কাৰণে সেই সিচুৱেশনৰ কাৰণে কি হৈছে আমাৰ ইমিউন সিস্টেমটো ষ্ট্ৰং কৰি ৰাখিব লাগে। তাৰ কাৰণে আমি অকল হেলদি খালেই নহব, হেলদি প্লেটতো খাব লাগিব। আমি সাধাৰণতে বজাৰৰ পৰা যিবিলাক মানে বাচন ধুবলৈ ধৰক এক্স ব্ৰেণ্ডৰ ব্যৱহাৰ কৰিছিলো আগতে, তাতে কি হয় বাচনটো ধুলেও সাধাৰণতে চাবচোন বগা চামনিৰ নিচিনা পৰি থাকে, যিটো ধুই থাকিলেও নাযায়। আমি খাওঁতে সেই ডিটাৰজেন্ট বিলাকত তাৰ মানে লগত খোৱা যায়, যাৰ কাৰণে আমাৰ ইমিউন সিস্টেমটো কি হ'ব ল' হৈ যাব। আৰু বৰ্তমানটো যিটো আমি ষ্ট্ৰং কৰি ৰাখিব লাগে হেলদি খানাৰ লগতে আমি হেলদি ৱেট খাব লাগিব। এতিয়া ডিসড্ৰপৰ ডেমো ক'বলৈ হয় এইটো সৰু বটল মই অলপমান মিঠাতেল ইয়াতে লোৱা আছে, মই তেলৰ এইটো আপোনালোকে দেখা পাইছে নিশ্চয় সকলোৱে। ইয়াতে মই অকণমান দেখিছো, ইয়াতে তেল ঢালিছো, দেখা পাইছে এয়া মিঠাতেল হয়। এতিয়া ইয়াতে ডিসড্ৰপ এতিয়া চাব ইয়াতে একো দিয়াই নাই, দিয়াৰ লগে লগে তেলটো কেনেকৈ কাটি দিছে ওলাই আছে, দেখা পাইছে আপোনালোকে? হয় বৌ দেখিছো। এতিয়া চাওক এমওয়ে কিমান 1959তে ভাবিছিলে আমাৰ এনভাইৰনমেন্টৰ কথা। এতিয়া আমি এই ডিসড্ৰপ এতিয়া আমি যিহেতু ইয়াৰে প্ৰডাক্টবোৰ সব অৰ্গেনিক হয়, কেমিকেল ফ্ৰী হয়, তেনেহলে সেইবোৰৰ পৰা আমাৰ যিটো এনভাইৰনমেন্টটো আমি ধুনীয়াকৈ ৰাখিব পাৰো। বৰ্তমান সময়ত কি হৈছে যে অক্সিজেনৰ নাটনি হৈছে, বহুতেই কি হৈছে অক্সিজেনৰ অভাৱত মৃত্যুৰ সৈতে যুঁজিব লগা হৈছে বা বিচাৰি আছে, হাহাকাৰ হৈ গৈছে। কিন্তু সেই প্ৰকৃতিখনকে আমি ৰক্ষা কৰাৰ কথা নাভাবো।
আমি নিজৰ ধ্বংসটো নিজে মাতি আনিছো আচলতে প্ৰকৃতিৰ অলপ জ্ঞান নলোৱাকৈ কিন্তু থেংক গড যে আমাৰ লগত এমৱে আছে থ্ৰু এমৱে আমি কৰিব পাৰিছো আমাৰ নিজৰ লগতে আমাৰ প্ৰকৃতিখনৰো জ্ঞান ল'ব পাৰিছো যাতে আমাৰ নেক্সট জেনেৰেশ্যনটো ভালকে থাকে আমিও যাতে থাকিব পাৰো এটা চাওকচোন মানুহৰ লগতে এনেকুৱা হৈছে জীৱ-জন্তুৰ লগতো হোৱা কাৰণ ধ্বংস কৰিছো কোনে আমি গছ কাটি চাওক তেলখিনি প্ৰায় উঠি গৈছে মই এইটো ইয়াতে অকণমান তথাপি আঙুলিৰে দিছো এতিয়া চাব ইয়াতে মই চুব লগা নহয় চাওক একেবাৰে ফটফটীয়া জিলিকি আছে বেলেগ বেলেগ ডিটাৰজেন্ট ইউজ কৰিলে চাব বেলেগ যেটো ডিশ বাৰ হওক যি হওক ইউজ কৰে যদি চাব ইয়াতে বগা এটা লেয়াৰ পৰি থাকে এটো ধুই থাকিলেও কিন্তু গুছি না যায় হেতু তেনেকেই থাকে আমি হয়তো কাপোৰেৰে মুছি লও কিবা কৰো কিন্তু ভাবু যে গৈছে কিন্তু না থাকে হেতু বাৰে বাৰে আহি যায় কিন্তু ইয়াতে থাওক এবাৰতে একো বিশেষ কৰিব লগা হোৱা নাই কেনেকৈ জিলিকি আছে বাস এইখিনিয়ে কম আৰু থ্যাংক ইউ যে আমি সকলোবোৰ বস্তু ইউজ কৰি পেলাই আমি নিজৰ লগতে আমাৰ প্ৰকৃতিখনক ৰক্ষা কৰিব পাৰো থ্যাংক ইউ ওভাৰ টু হোষ্ট so beautifully said খুব ধুনিয়া মানে ইনফৰমেটিভ আছিল সঁচাকে আমি জানিব লাগে প্ৰত্যেকটা মানুহে যে আমিতো বাচন ধুইয়ে আছো আসলতে বাট কিয় দিস ড্ৰপটো ইউজ কৰিম সুমিতা নাথে যেটো ক'লে যে আমি অকল হেলদি খানা খালেই নহব হেলদি আমি প্লেটতো খাব লাগিব বাচনখিনিও আমাৰ সাফ চিকুণ হ'ব লাগিব যৰ পৰা জাৰ্মছ বিলাক কিল হয় ঠিক আছে সো এই যিখিনি বগা লেয়াৰ এটা পৰি থকাৰ কথা কৈছে আমাৰ বহুত মানুহৰ পাৰ্সোনাল এক্সপেৰিয়েন্স বহুত মানুহে আমাক কয় যে যেতিয়া আমি নিউট্ৰিশনৰ কথা পাতো কয় যে আমিতো একো বেয়া খানা নাখাও সব ঘৰৰে খানা খাও আমি বাহিৰৰ খানা কেতিয়াও নাখাও আমি মানে নিজেই বনাই নিজে খাও সো ইমান বেছি গেষ্ট্ৰিকৰ প্ৰবলেম কিয় বহুত ক্ষেত্ৰত বহুতে নাজানে হয়তো যে এই যেটো লেয়াৰ এটো এদিনৰ কথা নহয় যেতিয়া সদায় ডেইলি খাও তেতিয়া সেই বস্তুবিলাক আমাক গৈ পেলাই ভিতৰত থাকি এটা টাইমত এই গ্যাস ফৰ্ম কৰে ইনফেক্ট আমাৰ ষ্টোন পৰ্যন্ত হ'ব পাৰে নহয় সো সেই বস্তুবিলাকে আমি কেয়াৰ লোৱা উচিত আৰু এই সময়খিনিত ইমিউনিটিৰ কথা যেহেতু আহিছে সো এনেকুৱা এটা বস্তু লাগে এনেকুৱা বস্তুবোৰ আমাক লাগে যিয়ে আমাৰ ইমিউনিটিৰ লগত জড়িত হয় ইমিউনিটিৰ ওপৰত ডাইৰেক্ট আমাক মানে কি উপকাৰ কৰে হয়নে সো বহুত ধুনিয়াকে ক'লে আমি বহুত কথা শিকিলো নেক্সট এটা প্ৰডাক্টলৈ যাও হেতু হৈছে লন্ড্ৰি ডিটাৰজেন্ট হেতু হৈছে লিকুইড লন্ড্ৰি ডিটাৰজেন্ট এসেই আৰু এই এসেইটোৰ কথা এগৰাকী স্পিকাৰ আছে আমাৰ মাজত প্ৰিয়ংকা ডেকা সো সাকসেসফুল এন্টাৰপ্ৰেনাৰ লেডি এগৰাকী তেখেতে আমাক জনাব যে এসেইটো তেওঁ কিয় চুজ কৰিলে হাইজিনটো মেইনটেইন কৰিবলৈ আৰু এই সময়খিনি কেনেকৈ হেল্প কৰি আছে এসেইটোৱে সো ওভাৰ টু ইউ প্ৰিয়ংকা Thank you very much. I think I am audible and visible both. Yes, you are audible and visible. Okay, thank you. More common network issue karone maja videos bilak dekha nasilo. So thank you very much Diksha Das for this great invitation. Aru logote abaki agot jua speakers khinioko bahut thank you jaiman dhuniya ke teloke informations khini dile. এসেইটৰ যেটো কথা কৈছে এসেইট লন্ড্ৰি ডিটাৰজেন্ট যেটো এমএৰ ফালৰ পৰা আমি পাইছো আমাৰ কাপোৰবোৰ ধোৱাৰ কাৰণে হাইলি ৰিকমেন্ডেড ফৰ দিস আৰ কাৰণ আমি সকলোৱে জানো এইটো সময়ত আমাৰ কেনেকুৱা এটা সিচুৱেচন চলি আছে বাট এইটো সময় বুলি নহয় আমি 12 মাহে কাপোৰ ধুয়ে বাট তথাপিও এতিয়া এনেকুৱা হৈছে যে আমি ৰেগুলাৰ ওয়্যাৰ আমি বাহিৰলৈ ওলাই গলে হিলা ঘুৰি আহি আমি ধুবই লাগিব তেনেকুৱা এটা কথা আহি পৰিছে যেহেতু আগতে যদি নুধুই ৰদটো দিছিলো হৈ গৈছিলে বাট এতিয়া আমাৰ এটা মনত ভয় থাকে because of the virus so আমি হেতু ধুয়ে হয়নে so হেনেকুৱা সময়ত কি হয় আমি যেতিয়া কাপোৰবোৰ এনি টাইম ধুই থাকো নহয় আপোনালোকৰ যি সকলে মাৰ্কেটৰ যদি কিবা এক্সপেৰিয়েন্সৰ প্ৰডাক্ট ইউজ কৰে তেওঁলোকে গম পাব সেইবিলাকৰ পৰা আমাৰ এক্সপেৰিয়েন্সটো কেনেকুৱা যে আমাৰ কাপোৰবিলাক নষ্ট হ'বলৈ ধৰে বাট আমি ৰেকমেন্ড কৰো আমাক আমাৰ এমআৰ ফালৰ পাইছো এটো হৈছে এসেইট লিকুইড লন্ড্ৰি ডিটাৰজেন্ট এটো the special to হল কি ই safer choice হয় আপোনালোকে চাব পাৰি ইয়াতে লিখা আছে safer choice BioQuest formula that means এটো আমাৰ কাৰণে সেফ হয় আৰু লগতে US আৰু EPR ফালৰ পৰা ই সাৰ্টিফাইড হয় যে ই কমপ্লিটলি BioQuest formula হয় ই আমাৰ এনভায়ৰনমেন্টক কোনো ধৰণৰ হাৰ্ম নকৰে এনভায়ৰনমেন্টক হাৰ্ম নকৰে that means ইয়াতে কমপ্লিটলি নেচাৰেল অৰ্গানিক যিমান ইনগ্ৰেডিয়েন্টস দিয়া আছে যিবিলাকৰ ফলত আমাৰ কাপোৰবোৰ নেচাৰেলি ই সফট হৈ যায় এটা নেচাৰেল সফটনাৰ দিয়া আছে যাৰ ফলত আমাৰ কাপোৰবিলাক সফট হয় ব্ৰাইটন হয় লগতে ইয়াৰ ডুৱেল এনজাইম স্পেশালিটিজ থাকাৰ কাৰণে কি হৈছে
যেতিয়াই আমি কাপোৰটো লিকুইডত মানে এইটোটো কনসেন্ট্ৰেটেড ফৰ্মত হয় লিকুইড হয় ইয়াক আমি পানীৰ লগত মিলাবই লাগিব 1 লিটাৰ পানীত অনলি 1 ml লাগে অনলি 1 ml প্ৰথম ভাবুতে মই ভাবিছিলো যে ঝাক ফেনটোৱে নুঠে তো কাপোৰ সাফা হ'ব জানো কাৰণ আমাৰটো হেতু মেন্টালিটিটো হেনে কয় ন যে আমি কাপোৰৰ যেতিয়া ফেন বহুত হ'ব তেতিয়াহে ভাবো যে আচ্ছা এতিয়া কাপোৰটো ডেফিনেটলি সাফা হ'ব বাট একচুয়ালি নহয় যেটা এইটো ইউজ কৰিলো সেই ভুল ধাৰণাটো মোৰো নাইকিয়া হৈ গল কাপোৰৰ যেতিয়া ফেন নুঠিলেও নাই লো ফৰ্মিং ফৰ্মুলা হয় কাৰণ 1 লিটাৰ পানীত অনলি 1 ml লাগে ঠিক তেনেকে মই যদি বাকেট ইউজ কৰো তেনলে বাকেটত মই যদি 5 লিটাৰ মান লও তেনলে 5 ml যদি মই মেচিন ওয়াশ কৰো তেনলে মই 20 ml 15 to 20 ml মই দিও মেচিনৰ পানীৰ লিমিটটো চাই তো সেই হিচাপে মোৰ কাপোৰবিলাক ধোৱা যায় আৰু ডুৱেল এনজাইম হোৱাৰ কাৰণে কি হৈছে যেতিয়া মই কাপোৰটো লিকুইডটো ললো পানীৰ লগত দিলো দিয়াৰ পিছত কাপোৰটো যেতিয়া দি দিও কাপোৰত থকা যেটো লেটেৰা আছে ষ্টেইনছ বিলাক দা মানে যেটো আমাৰ কমন লেটেৰা আছে সেইবিলাক নিজে নিজে কাটিব আৰম্ভ হৈ যায় আৰু কি ধুনিয়াকে পানীৰ লগত হিয়া হৈ যায় আৰু আমাৰ কাপোৰবিলাক সাফা হ'বলৈ আৰম্ভ কৰে তাৰ উপৰি আমি ইয়াত আছে প্ৰি ট্ৰিট হিচাপে ইউজ কৰিব পাৰো যেনেকে ধৰি লওক কাপোৰত দাগ লাগি গল আমি কেতিয়াবা কিবা খালু ভাল কাপোৰ হয় তাক আমি এটা ধুব বিচৰা নাই পুৰা কমপ্লিটলি তো সেই ভাল কাপোৰটো জাস্ট সেই অকনমান জাগাতে আমি ইয়াৰ পৰা 1/3 এনেকা এটা ফৰ্মুলেশন কৰি কমপ্লিট যে ৰ দি দিব লাগে মই হেতু নকও ৰ আপোনালোকে কিছুমান কাপোৰত দিব পাৰে যদি হোৱাইট কাপোৰ হয় আই থিংক দিব পাৰে বাট যদি অকমান বেসিক ব্ৰাইট কালাৰৰ কাপোৰ হয় তেনেহলে আপোনালোকে কমপ্লিট ৰটো নিদি আমি অকমান পানীৰ লগত মিলাই লৈ যদি দিও কাৰণ মই হেনেকে কৰি মই বেছি ভাল ফল পাইছো ৰ দি পাইছো এৰ জিন্সত কেতিয়াবা খুব বেয়াকে বাইকৰ পৰা গ্ৰীজ লাগি যায় তো মই ৰ দিও পাইছো সেই গ্ৰীজ গুছাবৰ কাৰণে হাজবেণ্ডৰ তো হেতু কি হয় অলপ দেৰি থৈ দিলেই হল 20 মিনিটস মান বা 15 মিনিটস মান থৈ দিয়াৰ পিছতে ধুনিয়াকে পানীৰে মুহাৰিলে সাফা হৈ যায় আৰু ভাল কাপোৰৰ ক্ষেত্ৰতো আমাৰ তেনেকে আমি খুব বেছি 5 to 10 মিনিটস 20-15 মিনিটস মান থৈ দিলো পানীৰে মুহাৰি দিলো গুছি যায় কিন্তু বাই চান্স বোলে মই নুধুলো বোলে বাই চান্স মই নুধুই বোলে মই থৈ দিলো কাপোৰটো তেনেকে লগাই দিলো লগাই দি পাহৰি গলো কিবা কাৰণত যদি মই এদিন দুদিন তিনিদিন মানৰ 4 দিন 7 দিনলৈকেও ৰাখো আমাৰ গম পাও যে হেতু হেনেকে বেয়া নহয় কিহৰ কাৰণে বেয়া নহয় কিহৰ কাৰণে ইমান ডাঠি ক'ব পাৰো যে বেয়া নহয় বুলি কাৰণ ইয়াতে নেচাৰেল ইনগ্ৰেডিয়েন্টস আছে শিশৰ নিচিনা কিছুমান ইনগ্ৰেডিয়েন্টস দিয়া আছে যিটোৱে আমাৰ হাতখন নষ্ট হ'বলৈ নিদিয়ে লগতে কাপোৰটোৰ ব্ৰাইটনিংৰ কাম কৰে আমাৰ কাপোৰবিলাক বগা কাপোৰ বগা কৰি ৰখাত আমি এক্সট্ৰাকে এই যে আমাৰ টিকিয়া ইউজ কৰে ব্ৰাশ ইউজ কৰে নীল এইবিলাক কিবা কিবি যে ইউজ কৰে সেইবিলাক ইউজ কৰিব কোনো প্ৰয়োজন নাই কাৰণ নকৰাকে এইটোৰে কাৰণ ই একেলগে সফটনাৰ হয় ব্ৰাইটনাৰ হয় হোৱাইটনাৰ হয় আৰু আমাৰ কাপোৰবিলাক ই ডিউৰেবল কৰি ৰাখে লং লাষ্টিং ট্ৰু কালাৰ ই কালাৰ ফেড হ'বলৈ নিদিয়ে কাৰণ মই কালাৰফুল ব্ৰাইট কাপোৰবিলাক ভাল পাওঁ পিন্ধো তেনেকে আৰু লগতে কিন্তু পেষ্টেল কালাৰছো বহুত পিন্ধো তো মোৰ ড্ৰেছ মানে চইচ বিলাক তেনেকুৱা হয় পেষ্টেলো পিন্ধো লগতে কালাৰফুল ব্ৰাইট কালাৰছো পিন্ধো তো মই সদায় বিচাৰো যে মোৰ কাপোৰবিলাক হেনেকেই থাকক হাজবেণ্ডৰ ইভেন শাৰ্টছ বিলাক এতিয়াতো মই ৰেগুলাৰ নহয় মই আগৰ পৰা ৰেগুলাৰ ধু আইটো মোৰ আগৰ পৰা এটা নিয়মে হয় বেডশিটছ বিলাক মই 2 days 3 daysৰ মূৰে ধুই থাকো সেইবিলাক যাতে শ্ৰিংক নহয় কাৰণ আমি চাবো যদি আমি খুব বেছি হেভি এমাউন্টৰ যদি বেডশিট নলও কটনৰ বেডশিট যদি আমি লোকেল মাৰ্কেটৰ পৰা লও তেন সেইবিলাক চাবচোন শ্ৰিংক হৈ যায় বাট এইটোৰে ধৰাৰ ফলত মই পাইছো যে ফেডো হোৱা নাই শ্ৰিংকো হোৱা নাই সো হেতুৰ কাৰণে মই এইটো ক'ব পাৰো যে ইউজ কৰিব পাৰি তো ইয়াৰে মই এটা স্মল ডেমো দেখাই দিও আপোনালোকক তেতিয়া আপোনালোকে গম পাব যে মই ইমাননো শিওৰ কেনেকে মই ক'ব পাৰিছো এই দুটা মই জার ললো দেখিছে এমটি জার এই এমটি জার দুটাত মই পানী সমান পৰিমাণতে দুইটাত লৈছো আৰু আমাৰ লিকুইডৰ বটলটো এটো 200 ml এটো 1 লিটাৰ আৰু 500 ml ৰো আমাৰ আছে যাৰ যেনেকে সুবিধা হয় আপোনালোকে ইউজ কৰিব পাৰে এটো এটা পোৰ এণ্ড মেজাৰ কাপ আমি এটো ধুনিয়াকে লগাই ললো লোৱাৰ পিছত মই কৈছিলো ন যে 1 লিটাৰ পানীত অকল 1 ml লাগে বাট মুকটো ইয়াতে 1 লিটাৰ পানী নাই অকল এইকণ পানী আছে এইকণ পানীত মুক 1 ml ৰ প্ৰয়োজনেই নাই বাট তথাপি মই এনেকে জাস্ট কে ড্ৰপ মান দি দিছো এটো একচুয়ালি মোৰ বাগৰি গৈছিলে বাগৰি যাওঁতে চাগে অকন ওলাই গল এতি নহক তাৰ পিছতে আনটোত মই মাৰ্কেটৰ এটা এক্সপেৰিয়েন্ট প্ৰডাক্ট যেটো সচৰাচৰ আমাৰ ঘৰবিলাকত ব্যৱহাৰ হয় আৰু আমি সকলোৱে এইটো বিষয়ে জানো আচ্ছা আপোনালোকে মাইকটো অন কৰি ক'ব পাৰে হা ইয়াৰ কিবা পৰিমাণ আছে নি বাৰু এটো যদি মই পানীত দিম মই পানী চাই দিও কাপোৰ লেতেৰা চাই নাই দিও একো পৰিমাণ নাই
পৰিমাণ নাই হয়নে যিমান ইচ্ছা যিমান ফেন উঠা চাই দিও এইটোৱে হ'ল আমাৰ মেন্টেলিটিটো হেনেকুৱাই একচুয়ালি সৰুৰ পৰা হেনেকৈ দেখি আহিছো বা এডভাৰটাইজ বিলাকতো হেনেকৈ দেখায় একদম এক বাল্টিং পানীত এক ঘপমান ঝাক ল'ব লৈ কেনে কাপোৰটো দবাই দিব এটা কাপোৰে তাহাঁতে এক বাল্টিং পানীত ধুই চাফা কৰি দিয়ে বাট আমি ইমান পানী খেদাব নোৱাৰো এক বাল্টিং পানী অকল এটা কাপোৰ তো ইয়াতে মই অলপ মানে দিছো সঁচা ক'বলৈ গ'লে কষ্ট কৰিব মন নাই এখোমান দি এখোমান ঝাক উঠাই কেনে মই ইয়াক ধুবলৈ মন নাই অলপ মানে দিছো সেইকাৰণে আৰু এইটোতো আমাৰ এছ8ৰ লিকুইড দিলো আৰু এইটো সেই মাৰ্কেটৰ এক্সপ্ৰেন দিয়াটো যেটো আপোনালোকে কালাৰটো দেখিয়ে চিনি পাই গৈছে অলৰেডি সো ই আৰু আপোনালোকে সাউন্ডটো শুনিছে আই থিংক ই আৰু নহয় বাট ই ধুনীয়াকে হৈছে কাৰণ ইয়াতে আপোনালোকে দেখিছে লো ফৰ্মিং ফৰ্মুলা বুলি যে কলো দেখিছেনে ফেনটো উঠিছে লগতে ফেনটো নাইকিয়াও হৈ যাব ইয়াৰ ফেনটো মই ৰাতিটো থৈ দিলেও এনেকে থাকিব কাৰণ ইয়াতে লো ফৰ্মিং ফৰ্মুলা বুলি একো বস্তু দিয়া নাই তাৰ উপৰি তলফালে আপোনালোকে দেখিছেনে কিছুমান গুড়া গুড়া টাইপৰ বস্তু এবিলাক একচুয়ালি ফিলাৰৰ কাম কৰে পেকেটটো 1 কেজি পেকেটটো 1 কেজি তাৰ লগত এখন চামুচ আহে কয় যে ইমানখিনি পানীত ইমানখিনি চামুচ দিব কাৰণ হেখিনি চামুচ দিলেহে আপোনাৰ কাম কৰিব বাকিখিনি কাৰণে ফিলাৰে আধা পেকেট খাই থৈ দিছে পেকেটৰ ওজন বঢ়াই থৈ দিছে তো নালাগে আমাক এটা কিবা কি বন্দাসটো থাকে যাতে আমাৰ কাপোৰবিলাক ঘিচি দিলে মানে চাফা হৈ যায় এইবিলাক জিন্স আগতে মই ইমানে কাপোৰ ধোৱাত সখী নাছিলো আৰু শাৰ্টৰ কলাৰ জিন্স ফাটাই পেলাইছো ব্ৰাছ মাৰি ইমানে কাপোৰ ধুইছিলো মানে বাট লেটাৰ অন আই গট টু নো দ্যাট হেতু এটা বহুত ৰং প্ৰসেস হয় কাপোৰ ধোৱা সো এইটোৰে ধু যেতিয়া সেম ফেন নাই ফেন বহুত এতিয়াও থাকে 7 দিন থলেও থাকিব থাকক তেনেকে মোক এইখিনি ফেনৰ যেহেতু প্ৰয়োজন নাই আৰু মই যে কৈ আছো বাৰে বাৰে নেচাৰেল ইনগ্ৰেডিয়েন্টস আছে কাষ্টিক সোডা আপোনালোকে জানে হেতু এটা সোডা টাইপৰ বস্তু হয় সেইবিলাক বস্তু আমাক নালাগে আসলতে কাষ্টিক সোডা যদি থাকে হেতু এটা খাৰৰ নিচিনা বস্তু সি আমাৰ হাতখন নষ্ট কৰি পেলাই তো তাৰে প্ৰমাণ দেখাম এতিয়া এইটো চাওক এইটো হল আমাৰ নেচাৰেল ডায়াৰ যেটো হালধি এনেও আমাৰ কিচেনত কাম কৰা বিলাকে জানে যে গাত লাগেই আৰু ইয়াতে মই অলপ দি দিছো দুইটাতে সমানে দিয়াৰ পিছত যেতিয়া পানীৰ লগত হালধি মিলে তেতিয়া হালধীয়া ৰং হয় isn't it কিন্তু খাৰৰ আঞ্জাত হালধি দি চাবচোন এনেকুৱা ৰং হয় হয়নে জলকীয়া গুৰিৰ নিচিনা ৰঙা সেইকাৰণে কয় প্ৰথম নাজানোতে মই খাৰৰ আঞ্জাত হালধি দি পাইছো সেইকাৰণে এতিয়া গম পাও যে খাৰৰ আঞ্জাত হালধি দিলে এনেকুৱা ৰঙা হয় আৰু তো খাবলৈ ভাল নালাগে সো নিদিও এইটো হৈ থাকিব লাগে আসলতে হালধি পানীত লাগিলে তো এইটো গম পালে আপোনালোকে যে নেচাৰেল ইনগ্ৰেডিয়েন্টস আছে কাষ্টিক সোডা নাই খাৰ জাতীয় কোনো ধৰণৰ বস্তু নাই যিটো আপোনাৰ কাপোৰটো যে সফা কৰাৰ বহুত এটা ডাঙৰ হেভি তাহাঁতি কয় যে আমি কাপোৰ সফা কৰি দিও এটো ইউজ কৰিলে আমাৰ কাপোৰটো এনেও সফা হৈ থাকিব এখন মই মাত্ৰ ইউজ কৰা দেখিছিল এখন লাইট ব্লু কালাৰ এখন মোৰ লৰাটো জন্মৰে টাৱেল এই দেখিবই এইবিলাক আছে নহয় দেখিছে তাৰ বয়স 8 বছৰ হৈছিল এতিয়া 7.5 তো এইখন সেই লাইট ব্লু কালাৰ তেতিয়াৰ পৰা মই ইউজ কৰো খুব ভাল পাওঁ এখন মই কিবা এটা সাইড এনেকুৱা যে খুব ভাল লাগে মোৰ গালখন হাতখন মুছি মুখখন মুছি তো এইখনৰ কালাৰটো তেতিয়াৰ পৰা কিন্তু এনেকৈ আছে লাইট একদম ব্লু হয় মই কোনে মই পেস্টেল কিছুমান ইউজ কৰো তো এইটো মোৰ খুব ভাল চইচ হয় তো এইখনৰ কালাৰ এনেকৈ আছে এইখনৰ কালাৰ কেতিয়াও ডাল হোৱা নাই ই বগা হৈ যোৱা নাই কাৰণ ইয়াক বচাই ৰাখিছে কাৰণ মই এটোতেই ধু সদায় তো আপোনালোকে এইটো আপোনালোকৰ স্মাৰ্ট চইচ আপোনালোকে ল'ব পাৰে যে এইখিনি সময় যেহেতু আমি কাপোৰবিলাক ৰেগুলাৰ ধুই থাকো তেতিয়া আমাৰ যদি এনেকুৱা ধৰণৰ কিবা এটা ইনগ্ৰেডিয়েন্টছে ধু কিবা এটা প্ৰডাক্টছে ধু ডেফিনেটলি আমাৰ কাপোৰবিলাক সোনকালে নষ্ট হ'ব কালাৰ ফেড আপ হ'ব আৰু আমাৰ বাই চান্স যদি এই বস্তুটো ৰৈ যায় কাপোৰত মোৰ হাজবেণ্ডৰ ক্ষেত্ৰত হৈছিলে জিন্সত যেতিয়া থাকি গৈছিলে আমাৰ মেইডে ধুতে তেতিয়া সেই জিন্স পিন্ধোতে তেওঁৰ স্কিনত বহুত বেয়াকে মানে ৰেশেছ আহি গৈছিলে তাৰ পিছতে লাকিলি ঠিক সেইখিনি হৈ থাকোতে আমি এইবিলাকৰ লগত চিনাকি হলো এমৰিৰ লগত মোৰ কানেকশ্যন হল আৰু এই প্ৰডাক্টছবিলাক ইউজ কৰাৰ পিছত প্ৰব্লেম নোহোৱা হল হাতৰ নখ মোৰ নাছিলে হাতৰ নখবিলাক চিঙি গৈছিলে কিন্তু যিখিনি হোম কেয়াৰ প্ৰডাক্টছ অলৰেডি দেখাইছে এলঅচি ডিছড্ৰপ আৰু এটো মই এছেড এটা ইউজ কৰাৰ ফলত সেই প্ৰব্লেমবিলাক নোহোৱা হৈছে সো আপোনালোকৰ ওপৰতে মই এৰি দিম আই থিংক স্মাৰ্ট চইচ আপোনালোকেও নিশ্চয় কৰিব এইখিনি আছিল এছেডৰ বিষয়ত এণ্ড থেংক ইউ ভেৰি মাচ বেক টু হোষ্ট ৰাইটলি এক্সপ্লেইন একদম বহুত ধুনীয়া ইনফৰমেশ্যন দিলা প্ৰিয়ংকা ডেকা আৰু তেখেতে যিখিনি ক'লে যে ইমান তেওঁ ব্ৰেণ্ডটোৰ ওপৰত ইমান কেনেকে বিশ্বাস চেফাৰ চইচ এটা ট্ৰেডমাৰ্ক হয় যেনেকৈ আমাৰ ইণ্ডিয়ান ট্ৰেডমাৰ্ক এটা যে
ISI, right? So sobe jane ISI. So world or best #1 trademark hoise safer choice. Aru hetu ei trademark to amar each and every product ase. Hoy aru main kotha hoise phosphate free jitu kole already je harmful je amar already heriye kosile Sumita Nathai kosile je oxygen or kom hoi ase lahe lahe. So ei phosphate ki koy oxygen level to komai diye. Panir logot jetia log hoy air tetia amar oxygen level to komi jai lahe lahe. So phosphate free product, every product amar iman khini confidence re amak dise protecta product. So ami teneke he karone ami iman confidently kobo paru eta productor bishoye aru next jitu product hetu to mane ei somoy khinir karone highly recommended hoy Parsu jitu disinfectant cleaner buli koa hoy aru ta hei productor bishoye khub dhuniya ke amak explain koribo tar gunagun khini Susmita Saha amar majot ase Parsu to ki hoy no asolote aru ei somoy khinit amak Parsu tur dorkar ki tar gunagun ki এইখিনিৰ বিষয়ে আমাক কাইন্ডলি জনাওক আপুনি সুস্মিতা সাহা over to you সুস্মিতা I think network কিছু problem হৈছে নেকি সুস্মিতা এবাৰ ভিডিওটো অফ কৰি পেলাই again hello শুনিছে নমস্কাৰ মোৰ নাম সুস্মিতা সাহা and I'm so sorry just অকমান technical issues আছিলে anyways so host very আপোনাক thank you আজি মোক আপুনি পাৰসুৰ বিষয়ে এক দুই লাইন share কৰিব দিছে আৰু মোৰ practical experience খিনি mainly আজি মই পাৰসুৰ বিষয়ে অকমান share কৰিম আৰু share কৰাৰ আগতে এটা কথা মই কম যে MV home care product মোৰ personal favorite product হয় পাৰসু কিয় হয় এটা আপোনালোকে আগলে এক দুই মিনিটত আপোনালোকে কথাখিনি গম পাব এইটো হল আমাৰ পাৰসু disinfectant cleaner যিটো MOS সাইডৰ পৰা আমাৰ মানে আমালৈ available আছে আৰু পাৰসু হল এটা 3-in-1 multi মানে 3-in-1 বুলি নহয় multitasking product বুলিও ক'ব পাৰে আপুনি কাৰণ it acts as a virucide bactericide as well as fungicide তাৰ মানে এইটো আপোনাৰ ব্যাকটেৰিয়া ভাইৰাছ আৰু ফাঞ্জাই সবৰে ওপৰত কাম কৰে তাৰ লগতে আপুনি এটো আপুনি ইয়াতে হেৰি কৰিব পাৰে চাব পাৰে ইয়াতে হেৰি কৰা আছে ইনফেক্ট এটোত লিখাই আছে যে এটো HIV ভাইৰাছও কিল কৰে হিমানখিনি এফেক্টিভ প্ৰডাক্ট এটা হয় পাৰসু আৰু তাৰ লগতে আমাৰ অকল পাৰসু বুলি নহয় গোটেইখিনি প্ৰডাক্টে কনসেন্ট্ৰেটেড ফৰ্মত আহে আমি পানীৰ লগত মিক্স কৰি ইউজ কৰিব লাগে আৰু তাৰ কাৰণে এটো কষ্ট এফেক্টিভও হয় বহুতখিনি কষ্ট এফেক্টিভ হয় তাৰ লগতে আমি যদি মানে স্পেশালিটি কি হয় হেতু বুলি যদি ক'ব যাও স্পেশালিটি এটোৱে হল যে পাৰসুৱে একমাত্ৰ এনেকুৱা এটা ডিসইনফেক্টেন্ট ক্লিনাৰ যিটোৰে আপুনি এনিথিং আপোনাৰ ঘৰখনত মানে খাদ্য বাদে যি কোনো সাবস্টেন্সত আপুনি পাৰসু ইউজ কৰিব পাৰে আপোনাৰ কাপোৰতে হওক আপোনাৰ গাতে হওক আপোনাৰ ফ্লোৰতে হওক যি কোনো সাবস্টেন্সত আপুনি পাৰসু ইউজ কৰিব পাৰে উইদাউট এনি সেকেন্ড থট তাৰ মানে ইমানখিনি এটো এফেক্টিভ হয় আৰু ইমানখিনি এটো সেফ হয় যে আমি ইভেন এতিয়া কোভিড টাইমত বুলিয়ে নহয় আমি আগৰ পৰা এটো ইভেন আমি গা ধুতেও আমাৰ পানীখিনিত আমি পাৰসু মিক্স কৰি গা ধু ওকে আৰু হেতুৰ কাৰণে কি হয় সেফ অন স্কিন এটো একদম সেফ অন স্কিন আপুনি একদম মানে এক্স ব্র্যান্ডৰ যদি যি কোনো ডিসইনফেক্টেন্ট ক্লিনাৰ আপুনি কেতিয়াও স্কিনত ইউজ কৰিব নোৱাৰে হেতু মই আপোনাক গ্যাৰান্টি দিব পাৰো ওকে কিন্তু পাৰসু এটা একমাত্ৰ only one and only ডিসইনফেক্টেন্ট ক্লিনাৰ যেটো ইভেন আমি আমাৰ স্কিনত ইউজ কৰিব পাৰো ওকে আৰু পাৰসু এনেকুৱা এটা সাবস্টেন্স আপুনি যি কোনো সাবস্টেন্সৰ লগত আপুনি এসিডে কক এলওসি এ কক বা আপুনি ডিশ ড্ৰপে কক আপুনি যি কোনো সাবস্টেন্সৰ লগত কম্বাইন কৰি আপোনাৰ মানে অল ইন ওয়ান কাম কৰে পাৰসু আমি যেতিয়া এসিডৰ লগত এসিডে দি যেতিয়া আমি কাপোৰ ধু তাতেও আমি পাৰসু মিক্স কৰিব পাৰো আমাৰ কাপোৰখিনি ডিসইনফেক্টেন্ট কৰাৰ কাৰণে বা যদি এলওসি দি যেতিয়া আমি ঘৰ মুছো তেতিয়াও আমি হেতুত পাৰসু মিক্স কৰিব পাৰো আমাৰ ফ্লোৰখন মানে পৰিষ্কাৰ হাইজিনটো মেইনটেইন কৰিবৰ কাৰণে আৰু তাৰ লগতে আমি যেতিয়া ডিশ ড্ৰপ দি আমাৰ বাসনখিনি ধুই উঠাৰ পিছত আমি যেতিয়া মানে মেলি থৈ দিব আপোনাৰ হেখিনি যেতিয়া শুকাবলে মেলি দিব তাতেও যদি আপুনি পাৰসু স্প্ৰে কৰি দিয়ে আপুনি একদম টেনশন ফ্ৰী হৈ থাকিব পাৰিব আপোনাৰ বাসনখিনি ডিসইনফেক্ট হৈ যাব কাৰণ কিয় পাৰসু হল এটা ডিঅডৰাইজাৰ আৰু তাৰ লগতে
মানে কোনো ৰেচিডিউ নাথাকে পাৰ্চুৰ। আপুনি যদি যিকোনো সাবষ্টেন্সত পাৰ্চু স্প্ৰে কৰিছে, পাৰ্চু যদি পানীৰ লগত মিক্স কৰি স্প্ৰে কৰিছে ডিসইনফেক্ট কৰাৰ কাৰণে, ইয়াৰ মানে নিজৰ কামটো কৰি উইদিন 15 মিনিটছ মানে হাৱাৰ লগত মিক্স হৈ যাব আৰু কোনো ধৰণৰ ৰেচিডিউ নাথাকে পাৰ্চুৰ। সেইটো কাৰণে আপুনি যিকোনো সাৰফেসত, হাৰ্ড সাৰফেস বা এনি হাৰ্ড পোৰা সাৰফেসত আপুনি পাৰ্চু ইউজ কৰিব পাৰে। ইনফেক্ট এইটোৰ প্ৰেক্টিকেল ইউজ এটা যদি মই আপোনাক কওঁ, আমাৰ ফ্ৰিজটো ফৰ এক্সাম্পল আমাৰ ফ্ৰিজটোত আমি যেতিয়া মাছ মাংস বা কিবা তেনেকুৱা থওঁ, অকমান মানে নেক্সট ডে কিবা এটা মানে স্মেল এটা হয়, ৰাইট? চ' সেনেকুৱা স্মেল হৈ থকা অৱস্থাত আপুনি যদি ফ্ৰিজটো খালী কৰি তাতে পাৰ্চু স্প্ৰে কৰি পিনে, আমাৰ এইটো পাৰ্চু এনেকুৱা স্প্ৰে বটলত আমি মিক্স কৰি লওঁ 1:1, 1:2, 1:3 এজ পাৰ আৱাৰ ৰিকুৱাৰমেণ্ট আমি মিক্স কৰি পিনে ইউজ কৰিব পাৰোঁ। আমি যদি ফ্ৰিজত স্প্ৰে কৰি থৈ দিওঁ পাৰ্চুটো 15 মিনিটছৰ কাৰণে ফ্ৰিজটো বন্ধ কৰি, আৰু তাৰ পাছত যদি আমি মানে সেইটোৰ পাছত আমাৰ ফ্ৰিজটো ইনফেক্ট ডিসইনফেক্ট হৈ যায়। ওকে, সো পাৰ্চুৰ লগতো আমি এনেকুৱা পোৰ এণ্ড মেজাৰ কেপ থাকে, আমাৰ পোৰ এণ্ড মেজাৰ কেপত আমাৰ ইয়াতে মাৰ্ক কৰা থাকে 5 ml, 15 ml। এইটো 15 ml এইটো আপোনালোকে চাইছে চাগে, এইটো 15 ml মেজাৰ কেপ হয়। তাৰ লগত আমি সেইটোৰ সহায়ত তাৰমানে মেজাৰ কৰি ইউজ কৰিব পাৰোঁ। ফৰ হাইলি ইনফেক্টিভ এৰিয়াজ আমি 16 ml পাৰ লিটাৰ, তাতকে অকমান কমত আমি 8 ml পাৰ লিটাৰ, বা যদি মানে আপুনি সেই মানে একদম লো কন্টেক্ট এৰিয়াবোৰত আপুনি 4 ml পাৰ লিটাৰ মানে মিক্স কৰি ইউজ কৰিব পাৰি। আৰু ইনফেক্ট আমাৰ যেতিয়া ফাৰ্ষ্ট ফেজ মানে হেৰি চলি আছিলে, কোভিড চলি আছিলে, তেতিয়া যেতিয়া হেণ্ড চেনিটাইজাৰৰ বহুত হেৰি আছিলে, শৰ্টেজ আছিলে, ৰাইট? আৰু তেতিয়া এমৱে হেণ্ড চেনিটাইজাৰো লঞ্চ হোৱা নাছিলে। এতিয়াতো এমৱে হেণ্ড চেনিটাইজাৰো লঞ্চ হৈছে, তেতিয়া লঞ্চ হোৱা নাছিলে। ইনফেক্ট তেতিয়া আমি পাৰ্চু 4 ml পানীত মিক্স কৰি পিনে হেণ্ড চেনিটাইজাৰ হিচাপেও ইউজ কৰিছোঁ। আৰু এইটো মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চটো হয়, কাৰণ মই মেডিকেল বেকগ্ৰাউণ্ডৰ লগত ৰিলেটেড। মোক সদায় লাগিয়ে থাকে হেণ্ড চেনিটাইজাৰ, মানে এভৰি মোমেণ্ট বুলিও ক'ব পাৰে হেণ্ড চেনিটাইজাৰ লাগিয়ে থাকে। তো তেতিয়া মই এইটো হেণ্ড চেনিটাইজাৰ হিচাপেও ইউজ কৰিছোঁ, মই এইটো মোৰ কাষ্টমাৰকো দিছোঁ, আৰু বহুত বঢ়িয়া ফিডবেকো পাইছোঁ মই এইটোৰ কাৰণে। অ'কে, আৰু তেতিয়া আমি কি হয় মানে স্পেচিয়েলি মোৰ ক্ষেত্ৰত মই কৈছোঁ, মই যেতিয়া হস্পিটেলৰ পৰা আহোঁ, তেতিয়া ধৰক হেণ্ড বেগ হওক কিবা হওক, সেইখিনি আমি সদায় পানীৰে মানে সদায় আমি সেইখিনি হেৰি কৰিব নোৱাৰোঁ, ৱাশ্ব কৰিব নোৱাৰোঁ, ৰাইট? হেণ্ড বেগটো। তো তেতিয়া কি কৰোঁ, মই এনেকুৱা স্প্ৰে বটলত পাৰ্চু মিক্স কৰি আমি মই মোৰ হেণ্ড বেগটো, তাৰপিছত শ্বুজখিনি, তাৰপিছত যিখিনি সদায় ধুব নোৱাৰি তাতে মই পাৰ্চু স্প্ৰেড কৰি দিওঁ। আৰু তাৰপিছত মই টেনশ্যন ফ্ৰী হৈ থাকোঁ, যাতে মানে একো আউটচাইড ইনফেকশ্যন মোৰ ঘৰত যাতে মানে আহিব নোৱাৰে, সেইখিনি লৈ মই একদম টেনশ্যন ফ্ৰী হৈ থাকোঁ। চ' মই মানে এইটোৰ ভেৰিড ইউজেছ আছে, মাল্টিটাস্কিং প্ৰডাক্ট বুলি মই আগতেই কৈছোঁ। এইটো আপুনি যিকোনো ছাবষ্টেন্সত উইদাউট এনি টেনশ্যন আপুনি ইউজ কৰিব পাৰে, কাৰণ আমি এইটো ইউজ কৰি আহিছোঁ। আৰু মই প্ৰেক্টিকেলি এইটো মোৰ 2.5 yearsৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, বহুত ছেফ হয়, কাৰণ মই মানে এভৰি ডে ইউজ কৰোঁ এইটো। চ' সেইখিনি মই আপোনাক প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা ক'ব পাৰোঁ যে একদম ছেফ এণ্ড চাউণ্ড হয়। আপুনি এইটো উইদাউট এনি টেনশ্যন ইউজ কৰিব পাৰে। এটলিষ্ট মাৰ্কেট ব্ৰেণ্ডৰ এক্স ব্ৰেণ্ডৰ প্ৰডাক্টখিনিতকেতো এইটো বহুত বেছি ছেফ। অ'কে, চ' এইখিনি আছিল পাৰ্চুৰ কাৰণে। থেংক ইউ। বেক টু হোষ্ট। বহুত ধুনীয়া, বহুত ইনফৰ্মেটিভ। সঁচাকে আমি কিন্তু বহুত লাকি হয়। আমি আজি নহয়, কিন্তু আমি যেতিয়াৰ পৰা এমৱেৰ লগত জড়িত, তেতিয়াৰ পৰা আমি পাৰ্চুটো পাইছো, আৰু আমি অলৰেডি এইবিলাকৰ লগত জড়িত কাৰণে আমি তেতিয়াৰ পৰাই কিন্তু নিজকে কেনেকে কেয়াৰ ল'ব লাগে আমি ভালদৰে জানো। প্ৰত্যেকটা এমৱে বিজনেছ ওনাৰ হওক বা যোনবিলাক কাষ্টমাৰ হয়, যোনে এমৱেৰ লগত জড়িত প্ৰডাক্টছৰ লগত, তেওঁলোকে কিন্তু জানে পাৰ্চুৰ এটা কথা যে 24 আৱাৰলৈকেহে সি তাক মানে মিক্স কৰি ৰাখিব পাৰে, তাৰ গুণাগুণটো থাকে। চ' যিমানখিনি লাগে সিমানখিনি আমি মিক্স কৰি পেলাই ইউজ কৰিলে হ'ল। এদিনত আমাক যিমানখিনি দৰকাৰ হয়। বাট এটা কথা যে আমি ঘৰৰ আচলতে চুকে কোণে আমাৰ পাৰ্চুৰ বটল 4টামান থাকিবই লাগে। যেনেকে আমাৰ বাথৰুমত এটা থাকিব লাগে, আমাৰ বেডৰুমত এটা থকা উচিত। যেনেকে আমি বাহিৰৰ পৰা আহিলো, গা চা ধুই আহিলো, বেগ চেগ বিলাকো ভিতৰত সোমালো, চ' ৰুমটোত যেন লগে লগে স্প্ৰে কৰি দিওঁ। ইয়াত আমাৰ বহুত বিলাক লেডি আছে যাৰ 1 বছৰীয়া, 8 মহীয়া তেনেকুৱা বাচ্চা আছে, 2 মহীয়া, 3 মহীয়া। চ' বাচ্চাৰ ক্ষেত্ৰত গোটেই ঘৰটো দিনটোত 2-3 যেন পাৰ্চু স্প্ৰে কৰা যায় কমচে কম। কাৰণ ইয়াত অলৰেডি সুস্মিতা চাহে বহুত ধুনীয়াকে কৈছে যে HIV-1 বীজাণু ই কিল কৰে, ইনফ্লুৱেঞ্জা ভাইৰাছৰ বীজাণু কিল কৰে, হেপাটাইটিছ বি ভাইৰাছ, তাৰপিছত হেপাটাইটিছ চি, বহুত ধৰণৰ ই বীজাণু কিল কৰে। গতিকে এনেকুৱা ক্ষেত্ৰত আমাৰ হাতত ইমান বঢ়িয়া এটা মানে অঝাৰ আছে, যিটো লৈ আমি একদম ভাল তৰোৱাল বুলি কোৱা হয়, ৰেডি হৈ আছো আচলতে। চ' এইটো বস্তুটো প্ৰত্যেকটা মানুহৰ ঘৰত থকা উচিত। ইনফেক্ট আমি চবকে দিব লাগে, আমি হেল্প কৰিব লাগে। কিন্তু আমাৰ ফেমিলি, ফ্ৰেণ্ড, ৰিলেটিভ,
আমি এই প্ৰডাক্টটো কিন্তু ঘৰত যাবই লাগে তেওঁলোকৰ ৰাইট সো নেক্সট প্ৰডাক্টটোলৈ আহিছো জুম আৰু এই প্ৰডাক্টটো একচুয়ালি মোৰ পাৰ্সোনালি বহুত বেছি ফেভাৰিট হয় সো মই দুটামান লাইন জুমটোৰ বিষয়ে কওঁ জুমটো লেডি বিলাকৰ খুব ফেভাৰিট প্ৰডাক্ট হয় কাৰণ কি হয় আমি কিচেনটোত বেছিভাগ সময় আমি কিচেনত থাকো কোনবা ওয়ার্কিং হলেও আহি পেলাই বা মর্নিং যোৱাৰ আগতে কিচেনতে থকা হয় সো কিচেনত কি হয় আমি আজিকালি তো 40-50 হাজাৰ টকাৰ চিমনি লগাই বহুত ধুনিয়াকে হয়নে আৰু কি হয় খানা যেতিয়া বনাও চাৰিওফালে অইল চাবচোন ষ্টিকি হৈ যায় আমি কিচেনটো ইমান ধুনিয়াকে সজাই পৰাই ৰাখো কিন্তু কিচেনটোত যেতিয়া সেই অইল বিলাক জমা হয় তাৰ পিছত আমি যেতিয়া সাফ কৰো বহুত কষ্ট হয় কিন্তু এটা প্ৰডাক্ট আছে জুম আপোনালোকে দেখিছে চাগে ভালদৰে এইটো মোৰ এই কাৰণে ফেভাৰিট যে এই প্ৰডাক্টটো যেতিয়া আমি ইউজ কৰো আমি কনসেন্ট্ৰেটেড ফৰ্মত আছে এগেইন আমি ইয়াৰ পৰা কি হয় মোৰ দেন 3 মানে 500 ml ৰ 500 ml ৰ তিনিটা বটল আমি ৰেডি কৰিব পাৰো এটো মই ৰেডি কৰি থৈছো অলৰেডি মোৰ কাৰণে বনাই থৈ দিছো কাৰণ কিচেনত এনি টাইম মই ইউজ কৰি থাকো আৰু জুমটোৱে কি হয় গ্ৰীজ যেতিয়া গ্ৰীজ কাটাৰ বুলি কোৱা হয় ইয়াক তাৰ পিছত যিকোনো ধৰণৰ আমাৰ হাৰ্ড ষ্টিকি যিবিলাক হেৰি সাবস্টেন্স বিলাক হেবিলাকে জুমটোৱে গুছাই প্লাস কোনো এফৰ্টলেস তাৰমানে মানে একো কষ্ট কৰিব নালাগে জাস্ট স্প্ৰে কৰি দিলো মই অলপ টাইম স্প্ৰে কৰি থৈ দিলো দি পেলাই 15-20 মিনিটছ পিছত যেতিয়া ধুনিয়াকে মচি দিও একদম ধুনিয়াকে কিন্তু গুছি যায় আৰু দেখা পাও ন চিমনিৰ সেই এৰিয়াটো গুটেই একদম পুৰা হাৰ্ড ষ্টিকি হৈ থাকে সেই এৰিয়াটো ৰাতি যদি আমি অলপমান স্প্ৰে কৰি থৈ দিও ৰাতিপুৱা ধুনিয়াকে যেতিয়া আমি মচি দিও তেতিয়া কিন্তু বহুত ধুনিয়াকে গুছি যায় হয় আৰু আমাৰ কি হয় বোৰ্ড বিলাক আমাৰ কাৰেন্টৰ যিবিলাক বোৰ্ড হয় সুইচ বোৰ্ড বিলাক তাত লাহে লাহে কালাৰটো ডিসকালাৰ হৈ যায় ন তাত কিবা কিবি লাগি থাকে লেতেৰা ডাস্ট সো হেবিলাক গুছি যায় দেন আমাৰ ডোৰ বিলাক তাৰপিছত ফ্ৰিজটোৰ বাহিৰৰ খিনি এই বস্তুবিলাক আমি কিন্তু জুমটোৰে বহুত ধুনিয়াকে সাফা কৰিব পাৰো টাইলছ বিলাক ইনফেক্ট বহুত মানে বোৰ্ডৰ ক্ষেত্ৰত দেখা গৈছে এলওসি এইবিলাকেটো সাফা কৰে বাট জুমটোৰে সেই যিবিলাক ওয়াল হয় সেইবিলাক সাফা কৰে বহুত ধুনিয়াকে কিন্তু ষ্টেইন বিলাক ৰিমুভ কৰে নাই সো জুমটো আপোনালোকে ৰখা উচিত প্ৰত্যেকজনে আৰু কেইটামান মই সেফটি এটা মানে আজি যিখিনি মই কথা পাতিলো যে আমি কথা পাতিছো সকলোৱে মিলি যে হোম হাইজিনৰ ওপৰত হয়নে কিন্তু নকলে নহব উইদিন আ মিনিট মই জাস্ট কেইটামান বস্তু দেখুৱাম সেইটো হৈছে সেফটি কিট বুলি কোৱা হয় যেনেকে এমৱে লঞ্চ কৰিছে আমাৰ মাজত আৰু সেইটো হৈছে এইটো এটা ডিসইনফেক্টেন্ট বেগ হয় আই হোপ আপোনালোকৰ সকলোৰে আছে কাৰণ যেটো কৈছিলো অলৰেডি যে আমি বাহিৰৰ পৰা যেতিয়া আহো আমি পাৰ্সটো কেতিয়াও হেৰি নকৰো স্যানিটাইজ কৰিব নোৱাৰো কাৰণ পাৰ্সটো কি হয় আমি মানে স্যানিটাইজাৰ প্ৰথমতে ইউজ কৰিছিলো তাৰপিছত বেয়া হৈ গৈছিলে বেয়া হৈ যেতিয়া মানে ডিসকালাৰ হৈ যায় কিবা কিবি হয় আৰু তেনেকেতো ভাইৰাছ কেতিয়াও কিল নহয় হেতু ঠিক কথা সো এইটোৰ ভিতৰত আমি এনেকে খুলিব লাগে এনেকে খুলি পেলাই ইয়াৰ ভিতৰত আমি পাৰ্সটো সোমাই দিলো আমি মোবাইল মই এনেকে সোমাই থৈ দিছো আপোনালোকে যদি দেখিছে মোবাইল আমাৰ মাস্কখন দেন আমাৰ স্পেক্সবোৰ এবিলাকটো সবতে আমাৰ ইনফেক্ট বিজাণুবিলাক লাগি আহে ন সো আমি গাহে ধুলো গামুৰ ধুই পেলালো বাট আমাৰ সেই বস্তুবিলাকটো আমি তেনেকে স্যানিটাইজ কৰিব নোৱাৰো মাস্কখন মই সোমাই দিলো ইয়াত লগতে মোৰ পইচাবিলাক আটাইতকৈ কয় যে বিজাণু কঢ়িয়াই আনে পইচাবিলাকে হয়নে সো সেই বস্তুবিলাক দি পেলাই আমি যেতিয়া তাক 15 মিনিটস 5 to 15 মিনিটস হলে এনেকে বটন আছে এটা 1 2 3 5 এবাৰ আপুনি প্ৰেছ কৰিলে 5 মিনিটস হ'ব তেনেকে তিনিবাৰ প্ৰেছ কৰিলে 15 মিনিটসলৈকে আপুনি লগাই থৈ দিয়ক কেবল এডাল আছে ইয়াত আপোনাৰ চাৰ্জাৰৰ সৈতে আপুনি যেতিয়া লগাই থলে 15 মিনিটস পিছত লাইটটো জ্বলিব আৰু লাইটটো নিজে নিজে 15 মিনিটস পিছত অফ হৈ যাব দ্যাট মিন্স উই আৰ সেফ হয়নে আমাৰ বস্তুখিনি এট লিষ্ট ডিসইনফেক্ট হৈছে বুলি আমি গম পালো সো এইটো আছিল এটা আৰু মাস্কটো যেটোৰ কথা মই অলৰেডি কলো যে আমাৰ এমৱে যেটো মাস্ক উলিয়াইছে ইয়াৰ স্পেশালিটি আপোনালোকে ইউজ কৰিলে গম পাব একচুয়ালি যে মাস্কটোৱে নট অনলি আমাক অকল আমি যেতিয়া মাৰ্কেটৰ মাস্কবিলাক ইউজ কৰি আছিলো আমাৰ অনলি যে ইজেন ধুলিখিনিহে বচাই ৰখাই আছে আমাৰ পৰা বাট হি ভাইৰাছ কেনেকে আমাক ভাইৰাছৰ পৰা আমাক ৰক্ষা কৰিব সেইটো বিষয়লে এটা ভিডিও আছে বহুত ধুনিয়া আপোনালোকক ধুনে ইনভাইট কৰিছে নতুন ব্যক্তি যিসকল আছে আপোনালোকে সেই ভিডিওটো কাইন্ডলি চাব আপোনালোকৰ মানে গা শিয়ৰি যায় যে কয় যে কি লগাই আছিল ইমান দিনে সো বহুত ধুনিয়া এনেকে পাঁচটা সেটৰ এটা মাস্ক আহে সো এখিনি পাৰ্সোনাল কেয়াৰ কৰে আসলতে পাৰ্সোনাল মানে কেয়াৰ মানে ক'বলৈ গলে পাৰ্সোনাল হাইজিন বাট সেফটি কিটত মই পেলাই এই কথাখিনি কলো নেক্সট আছে জাৰ্ম কিলাৰ এটো হ্যান্ড ওয়াশ হয় এটো পাৰ্সোনাল ফালৰ পৰা পাৰ্সোনাল হ্যান্ড ওয়াশ হয় আৰু আমি বাহিৰৰ পৰা যেতিয়া আহো আমি হাতখন প্ৰথমতে যেতিয়া ধুই লওঁ তেতিয়া কি হয় জাৰ্ম বিলাক আমাৰ কিল কৰে
ৰাইট আৰু কিন্তু মাইল্ড হয় বহুত বেছি ই কি হয় সালফেট ফ্ৰী মই যেটো কৈছো যে সালফেট ফসফেট এবিলাকে আমাক বহুত হাৰ্ম কৰে সো সালফেট ফ্ৰী হয় পেৰাবিন ফ্ৰী হয় ৰাইট সো এই প্ৰডাক্ট বিলাক যেনেকে স্যানিটাইজাৰৰ কথা অলৰেডি কৈছে কোনোবাই স্যানিটাইজাৰ এটো হ্যান্ড স্যানিটাইজাৰ হয় ইমান বঢ়িয়া হয় নহয় মাইল্ড হয় মাৰ্কেটৰ স্যানিটাইজাৰ লগাই পেলাই আমাৰ বহুতৰে হাতবিলাক ইনফেক্ট একদম জ্বলি যোৱাৰ নিচিনা হৈছিল বাৰে বাৰে ইউজ কৰিব নোৱাৰো আমি কিন্তু বাহিৰত যেতিয়া যাওঁ গাড়ীত আমাৰ স্যানিটাইজাৰ থকাটো উচিত এই কাৰবাৰ ডোৰ খুলিলো পইচা ললো সো হেতু কাৰণে আমি এইটো কিন্তু 100% আমি বাৰে বাৰে ইউজ কৰিব পাৰো ইমান মাইল্ড হয় সো এইগিটা আছিল সেফটি কিটত প্ৰডাক্টছৰ বিষয়ে বহুতখিনি আপোনালোকে গম পালে বহুত ধুনিয়া ইনফৰমেশন পালে এইখিনিতে মই এটা কথা এড কৰিব বিচাৰো আপুনি হ্যান্ড স্যানিটাইজাৰটোৰ কথা কওঁতে মই এটা এড কৰিব বিচাৰো পইণ্টটো ইনফেক্ট মইতো মানে হস্পিটেলত কাম কৰো ন আমাৰতো হ্যান্ড স্যানিটাইজাৰ তাতে এনাফ এভেইলেবল সাপ্লাই থাকে ন কিন্তু ইনফেক্ট আজিকালি মানে এমৱে হ্যান্ড স্যানিটাইজাৰ লঞ্চ হোৱাৰ পৰা মইতো এনি টাইম হস্পিটেলটো অফিচতো থাকো যতে নাথাকো এমৱে হ্যান্ড স্যানিটাইজাৰটো ইউজ কৰো কাৰণ আগৰ হস্পিটেলৰ স্যানিটাইজাৰটো হাতৰ একদম মানে অৱস্থা নাথাকে ইনফেক্ট হ্যান্ড গ্লাভছ পিন্ধিও হেতু স্যানিটাইজাৰ ইউজ কৰিব নোৱাৰি ইমানখিনি কাঢ়া হয় আৰু ইনফেক্ট মই ইউজ কৰা দেখি মোৰ বহুত অফিস কলিগসেও তাৰমানে আজিকালি পাৰ্সোনা হ্যান্ড স্যানিটাইজাৰে ইউজ কৰে অফিসতো এইখিনি তাৰমানে মই নকৈ নোৱাৰিলো আৰু দিয়াই উচিত আসলতে আমি সঁচাকে আমি কাৰণ কই যে এতিয়া সিচুৱেশনটো এনেকুৱা আগতে আছিল যে বেমাৰ এটা হলে কোনোবাৰ পোষ্ট কাৰবাৰ যদি ক্যান্সাৰ হৈছে সেই মানুহজনে ভুক্তভোগী এতিয়াৰ যেটো সিচুৱেশন এজনৰ যদি হয় কিন্তু গুটেবিলাককে সামৰি লয় সো আমি ইচ এন্ড এভৰি পারসনক আমাৰ কিন্তু সেই ইনফৰমেশন খিনি দিয়াটো দায়িত্ব আৰু এই প্ৰডাক্টৰ বিষয়ে ইনফৰমেশন খিনি আমি যদি ৰাইটলি দিও তেতিয়া হলে কিন্তু প্ৰত্যেককে ব্যৱহাৰ কৰিব আৰু হ্যাপি থাকিব হেলদি থাকিব হয়নে সো আমাৰ মাজত এগৰাকী খুব মানে গর্জিয়াস লেডি আছে তেখেতে নিজৰ তেখেত যেনেকে গর্জিয়াস হয় তেখেতৰ ঘৰখনো খুব ধুনিয়াকে মানে সজাই পৰাই ৰাখে বাট সজাই পৰাই ৰখাটো আমি দেখিছো বাট সেই সজাই পৰাই ৰখাৰ লগতে তেওঁ নিজৰ ঘৰখনৰনো হাইজিনটো কেনেকে মেইনটেইন কৰে বা হোম হাইজিন বুলি ক'লে তেওঁৰ ভাষাত আমি কিছু শুনিব বিচাৰিছো দুআষাৰ পল্লৱী শইকীয়া আপোনাক মই সুধিব বিচাৰিছো যে আপুনিনো কেনেকে আপোনাৰ ঘৰখনৰ যেটো হাইজিন হেতু মেইনটেইন কৰে যেহেতু আপুনি এখন ধুনিয়া ঘৰ এখন পৰিপাটি কৰি ৰাখিছে লগত খুব শিক্ষক বুলি যেটো কোৱা হয় আপোনাৰ ক্ষেত্ৰত সদায় গম পাও সেই বস্তুটো সো কেনেকে মেইনটেইন কৰিছে আমাক জাস্ট জনাও সেই কথাখিনি থ্যাংক ইউ দীক্ষা খুব ধুনিয়া টপিকছটোৰ ওপৰত মোক ক'বলৈ দিছা যেটো মোৰ ঘৰখন বিৰাট ফেভাৰিট সৰি এটা ঘৰখন আমি পৰিপাটিকে ৰাখাটো আমি সকলো লেডিছে আমি ধুনিয়াকে ঘৰখন ৰাখো বিশেষকৈ ক'ব গ'লে ডিসিপ্লিনটো মই বিৰাট ভাল পাওঁ কোনো এটা বস্তু যদি ধৰক মই য'ত থৈছো তাতে গৈ পাব লাগিবগে মোৰ সেই বস্তুবিলাক খুব ভাল লাগে আগৰ পৰা মই খুব ভাল পাওঁ আৰু ইয়াতে মোৰ এতিয়া বৰ্তমান মই যোনটো হাইজিনৰ কথা কোৱা গৈছে এতিয়া আমি পাৰ্সোনাল হাইজিনটো আমি সকলোৱে কৰো কিন্তু হোম হাইজিনটো কেতিয়াবা কি হয় আমাৰ সময়ৰ অভাৱত নাইকিয়া হৈ যায় মানে আমি নোৱাৰো আৰু তাতে মোৰ এনেকুৱা এটা সিচুৱেশন আমি য'ত থাকো ম্যাক্সিমামৰ প্ৰবলেম থাকে পানীৰ প্ৰবলেম এটা পানী এটা ধৰক হাইজিন বুলি ক'লে তো ধোৱা মেলা এবিলা সফা চিকুণ কৰিব লাগিব এটা পানীৰ যেতিয়া প্ৰবলেম হয় তেতিয়া ঘৰখনত গুটিখিনি কৰাটো অসুবিধা হৈ যায় তেতিয়া মই এটো ক'ব বিচাৰিছো যে বাৰ মাৰ্কেটতো বহুত কিছুমান প্ৰডাক্টছ আছে যোনে আমি সকলোৱে ঘৰ সফা কৰো তুলনামূলকভাৱে কিন্তু প্ৰপাৰলি জানো হয় মোৰ হেতু কথা যে প্ৰপাৰলি হ'ব লাগিব আৰু তাতে যেতিয়া মই এমৱে প্ৰডাক্টছ খিনি পালো এমৱে প্ৰডাক্টছ খিনি যে সস্তাকে বহুত বঢ়িয়া মানে যিটো কয় সেইটোৱে কৰে হেতু কাৰণে মোৰ মানে বিৰাট ফেভাৰিট এটা মই কেনেকে কৰো বুলি ক'ব গ'লে মই প্ৰথমতে ঘৰ এখনৰ সবতকে মানে জেগাটো হল বাথৰুমটো হাইজিন হৈ থকাটো বিৰাটেই দৰকাৰ কাৰণ বাথৰুমটোতেই সবতকে লেটাৰাবিলাক থাকে নহয় জানো এটা মই কি কৰো যেতিয়া ধৰক ৰাতিপুৱা সময়ত যেতিয়া দৌৰাদৌৰি হয় তেতিয়া মোৰ কি হয় বাথৰুমৰ কাৰণে এটা যেতিয়া ডিক্সাইড এটা কৈছিলে জানিটো মানে আমাৰ যোনটো পাৰ্সু খুব ধুনিয়াকে সুস্মিতা গোটেইখিনি কৈ গ'ল বাথৰুমৰ কাৰণে মোৰ এটা বেছিকে থাকে মানে বেছি কনসেন্ট্ৰেট ফৰ্মত মই বেছিকে ৰাখি পালে মই বাথৰুমৰ কাৰণে এটা ৰাখো পাকঘৰৰ কাৰণে মোৰ এটা বেলেগ থাকে আৰু এটা ৰুমৰ কাৰণে এটা থাকে ৰুমৰটো অকমান লাইট কৰি থোৱা থাকে মই বাথৰুমত কি কৰো যেহেতু মোৰ পানীৰ অভাৱ সো মই তাতে স্প্ৰে মাৰো মোৰ ৰেগুলাৰলি মোৰ বাথৰুমত স্প্ৰে থাকে এতিয়াতো আমি ধৰক আগতে সপ্তাহত এবাৰকে কৰিছিলো কিন্তু এতিয়া ধৰক ডেইলি কৰো দুবাৰ তিনিবাৰ কৰা যায় যেটো হাজবেণ্ডো হস্পিটেলৰ পৰা আহে মোৰ ল'ৰা এটা আছে বাথৰুমত মই পাৰ্সুৰ পৰা স্প্ৰে মাৰি থাকো তাৰ পিছত যোনটো বেচিন থাকে বেচিনটো এলওসি যোনটো হয় মাল্টিপাৰপাস ক্লিনাৰ এলওসি যেতিয়া মাজা যায় নহয় পুৰা চিকচিকিয়া হৈ যায় মানে
বিৰাটেই ধুনীয়া আপুনি ফ্লোৰ বিলাকত দিব পাৰিব তাৰ পিছত মই কি কৰো টাইলছ বিলাকো সাফা কৰো জুম মাৰি দি পেলাই অলপমান পিছতে অলপমান ৰব কৰি পেলাই পানী মাৰি দিওঁ পুৰা চিকচিকিয়া হৈ যায় একদম ধুনীয়া একদম মানে সোমাই ভাল লাগে বাথৰুমটো যেতিয়া ভাল হৈ মানে সাফা হৈ থাকে নহয় তেতিয়া মানে বাথৰুমটো মানে টেঙা টেঙা গোন্ধ এটা থাকে ন মোৰ বাথৰুমত কিন্তু সেনেকুৱা ধৰণৰ নাই একদম ডিসিপ্লিন হৈ থাকে গোটেইখিনি বস্তু তাৰ পিছত আহিলো মই বেডৰুমত ধৰক এতিয়া ক'ব গ'লে সদায় বেড কভাৰ ধুব লাগে কিন্তু মোৰ ঘৰত পানীৰ ইমান অভাৱ মানে কিবা এটা ধুবৰ কাৰণে বহুবাৰ চিন্তা কৰিব লাগিব যে পানীৰ কাৰণে বহুত অসুবিধা সো পাৰ্চিটো মোৰ কাৰণে মানে বহুত ডাঙৰ বস্তু আৰু পাৰ্চিটো মই গোটেই ৰুমত স্প্ৰে কৰো মোৰ ইনফেক্ট এতিয়া 3-4 বাৰলৈকে পাৰ্চু স্প্ৰে কৰা যায় ইনফেক্ট মই পাৰ্চুটো ক'ত স্প্ৰে কৰো জানে নে গোদৰেজৰ ভিতৰতো মই স্প্ৰে কৰো এতিয়া কি হৈছে লকডাউন পিৰিয়ডত যোৱাবাৰৰ কথা কৈছো যোৱাবাৰতো আমি বহুতখিনি আমি ধৰক 4-5 যোৰ কাপোৰ উলিয়াই দিছো তাকে অল্টাৰনেট কৰি আমি পিন্ধি আছো বহুখিনি কাপোৰ আমি পিন্ধাই নাই অলপমান বহুত দিন বন্ধ হৈ থাকিলে গোন্ধ এটা ভাব আহে ন মই তাতে স্প্ৰে কৰি দিওঁ কোনো ধৰণৰ গোন্ধ নাথাকে যোনটো সুস্মিতে খুব ধুনীয়াকে বুজাই থৈ গৈছে তাৰপিছত চুপ বিলাকত মই পাৰ্চু স্প্ৰে কৰো মোৰ কাৰণে মানে বিৰাটে বঢ়িয়া বস্তু আৰু মই খুব এক্সপেৰিমেন্ট কৰি ভাল পাওঁ আমাৰ প্ৰডাক্টছ কিনি দি মই খুব ভাল লাগে মোৰ কৰি পেলাই তাৰপিছত বেড কভাৰ সেইবিলাকত গোটেই স্প্ৰে মাৰো তাৰপিছত কিচেনত যোনটো ক'লে এতিয়া ধৰক বাচন বৰ্তন বিলাকৰ ক্ষেত্ৰত আমাৰ যোনটো ডিছ ড্ৰপ আছে সেইটোতো আৰু মজা প্ৰডাক্ট আৰু বাচন ধুলে আপুনি মানে একদম নিশ্চিন্ত কোনো তেল মাকতি নাথাকে তাৰপিছত সিংকটোত আপুনি জুম মাৰি দিলে মানে ধুলে একদম চিকচিকিয়া হৈ থাকে মানে আপোনাৰ টাইম এনাৰ্জি আৰু মানি গোটেই গিটাৰ পৰা মানে বিৰাট ধুনীয়াকে বাচিব পাৰে আৰু এটা কথা মন কৰিব পাকঘৰ বিলাকত বিশেষকৈ তেল মাকতিটো খুব পৰে এতিয়া মোৰ হ'ল পানীৰ অভাৱ বাৰে কৈছো মোৰ ইমান অসুবিধা পানীখিনিৰ কাৰণে মোৰ মানে এবাল্টিং পানী গ'লেও মই বহুত চিন্তা কৰিব লাগে সো কি কৰো মই গোটেই বটল বিলাক যিবিলাক আছে মই ৰেগুলাৰ বেছতেই কৰো যেতিয়াই টাইম পাওঁ মানে গোটেই সোপা একেলগে উলিয়াই নলওঁ 2-3টা যেতিয়াই লেতেৰা হয় তাতে পাৰ্চু জুম স্প্ৰে কৰো অকমান সময় ৰখাৰ পিছত মই ধুনীয়াকে তিতা কাপোৰ এখন দি মোহাৰি মই ধুনীয়াকে চিকচিকিয়া হৈ যায় নহয় আপোনালোকে কৰি চাবচোন হয়তো আপোনালোকে কৰেই চাগে কিন্তু বিৰাটেই ধুনীয়া ৰিজাল্ট পোৱা যায় তাৰপিছত মই সুইচ বৰ্ড বিলাকত জুমেদি চাফা কৰো একদম চিকচিকিয়া হৈ থাকে তাৰপিছত আহিলো ডাইনিংখনৰ ক্ষেত্ৰত ডাইনিংখনতো জুমেদি ধুনীয়াকে মাজিলে খুব ধুনীয়া হৈ থাকে একদম চাফা হৈ থাকে আমি ধৰক চবেই ভাল বস্তু আমি ঘৰত ৰাখোৱেই নহয় জানো কিন্তু সেইবিলাক একচুৱেলি চাফা কৰি ৰাখাটোহে মেইন কথা এতিয়া বহুতৰ ঘৰত চাবচোন মানে মকৰা জাল থাকে ধূলি থাকে কিন্তু বহুত দামী ফাৰ্নিচাৰ আছে কিন্তু সেইবিলাক যদি ভালকে চাফা কৰি নাথাকে কেনেকে হাইজিনটো হ'ব কিন্তু এমৱে প্ৰডাক্টছৰ লগত আপোনাৰ বহুখিনি টাইম সেভ হৈ যায় মোৰ কাৰণেতো বিৰাটেই ভাল আৰু হাতখনৰো কেয়াৰ লয় আপোনাৰ এনভাইৰনমেন্টৰ লগতো মিলি থাকে আৰু পাৰ্চুটো বিশেষকৈ ঘৰ মুচিবৰ আমিতো এলচিতে ঘৰ মুচুৱে কিন্তু মুচি উঠাৰ পিছত গোটেইকেইটা ৰুমত যদি পাৰ্চু স্প্ৰে কৰি অকমান সময় বন্ধ কৰি তাৰপিছত চাবচোন কিমান ধুনীয়া ফ্ৰেছনেছ আহে খুব ধুনীয়া হয় মই আৰু এটা কাম কৰো পাৰ্চুত মোৰ এখন গাৰ্ডেন আছে সৰু এখন কিচেন গাৰ্ডেন আছে চাবচোন জলকীয়া পাত বিলাকত কেতিয়াবা কেঁকুৰা হৈ যায় ন মই কি কৰো পাৰ্চুটো খুব কম পৰিমাণে লৈ পানীৰ লগত মিলাই পেলাই তাতে স্প্ৰে মাৰি দিওঁ বিশেষকৈ ৰাতি মাৰো দিনৰ ভাগত সূৰ্য পোহৰ থাকে কাৰণে মই নামাৰো ৰাতি ভাগত মাৰো খুব লাইটকে মাৰো কিন্তু মই বহুত ভাল ৰিজাল্ট পাইছো মোৰ এডাল গছ আছিলে জলকীয়া পুলি এটা পথনা ঘপককে ৰাতিৰ ভিতৰতে মৰি থাকিলে তাৰপিছত আমাৰ এগ্ৰকেয়াৰৰ এজন বিজু বুলি ল'ৰা এজন আছে তেখেতে ট্ৰেইনাৰ হয় তেখেতক মই ফোন কৰি সোধোতে তেখেতে মোক ক'লে যে বা আপুনি এটা কাম কৰিব পাৰ্চুত অলপমান সাইডত স্প্ৰে কৰিবা কিছুমান ফাংগাছ থাকে কিছুমান জাৰ্ম হেৰি থাকে বেক্টেৰিয়া থাকে কিবা হেৰি থাকে ইনফেকশ্যনৰ কাৰণে ইহঁতৰ গছবিলাকৰো বেমাৰ হয় সো মই যেতিয়া সেই কামটো কৰিলো নহয় মানে ইমান ধুনীয়া ৰিজাল্ট পাইছো মই আপোনালোকক বুজাব নোৱাৰো মানে খুব ধুনীয়া ৰিজাল্ট এটা পাইছো নেক্সট গছবিলাকত সেনেকুৱা ধৰণৰ হোৱা নাই মোৰ বিৰাটেই ভাল লাগে আৰু পাৰ্চুটো যে মোৰ সঁচাকে বিৰাট ফেভৰেট মই য'তে যাওঁ তাতে পাৰ্চুটো লৈ যাওঁ যোৱাবাৰৰ কথা কম যেতিয়া মানে ইমান এপ্ৰিল মাহত কেনেকুৱা ধৰণৰ চিটুৱেশ্যন তেতিয়া আমাৰ চেনিটাইজাৰ অহা নাছিলে আমি বটলত ভৰাই লৈ যাওঁ হস্পিটেলত নিজৰ হেৰিত মাৰো এবাৰ কি হ'ল মই পাৰ্চুটো খুব বেছি পৰিমাণে কৰি মই মাৰিছিলো মাৰাৰ ফলত অলপ কোমল হলে ছালখন অলপ উঠি আহে সেইকাৰণে আপোনালোকে সদায় মেজাৰিং হিচাপত আপোনালোকে কামটো কৰিব মই মানে পুতুককে মোৰ কোমল জেগাত লাগি গৈছিলে সো অকমান ছালৰ নিচিনা হেৰি হৈছিলে
সেইটো মই এটা কলো কিন্তু মানে এটা কথা সেফ হৈ আছিল যে পাৰ্চুটো ব্যৱহাৰ কৰাৰ ফলত মোৰ কোনো ধৰণৰ জাৰ্মছ নাহে আৰু যেতিয়া আমাৰ এই স্যানিটাইজাৰটো উলালে স্যানিটাইজাৰটো যেতিয়া মই হস্পিটালত লৈ যাওঁ লৈ গ'লে যেতিয়া মোৰ পৰা স্যানিটাইজাৰটো সবে খুঁটে যে তোমাৰ স্যানিটাইজাৰটো ষ্টিকি নহয় ইমান ধুনীয়া লগাইও বহুত ভাল লাগে মোৰ মানে সেইবিলাক বহুত ভাল লাগে যেতিয়া মানুহবিলাকে প্ৰডাক্টটো একচেপ্ট কৰে ইমান ধুনীয়া লাগিছে বুলি তাৰ পিছত গাড়ীখনৰ ভিতৰত আপুনি যেতিয়া মানে সেইখিনি সময়ত যেতিয়া অফিচৰ পৰা আহা পেলাই পাৰ্চু স্প্ৰে কৰি যেতিয়া আমি ৰাতিপুৱা সময়ত আকৌ ওলাই যোৱা যায় তেতিয়া মানে একদম ফ্ৰেছ আৰু তাতে মানে কোনো জাৰ্মছ নাই সেইটো পুৰা নিশ্চিন্ত হৈ থাকো বিৰাটেই ধুনীয়া প্ৰডাক্ট মই আৰু এটা প্ৰডাক্টৰ বিষয়ে কম মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্স প্ৰডাক্টটো বিৰাটেই ভাল যোৱাবাৰ লকডাউনৰ সময়ত ধৰক ৰাতিপুৱা সময়ত দেখোন সানডে আছিলে মই চাহ খাই আছিলো খাই থাকোতে হাতখনত তেল আছিলে এটা গৰম চাহ মোৰ গাত পৰি গৈছে একেবাৰে গৰম চাহ কাৰণ মই গৰমেই খাওঁ খুব একদম মোৰ তল পেটৰ পৰা মোৰ ঠাইখিনি মাজত একদম গৰম চাহ কাপ ডাইৰেক্ট পৰি গৈছে মই মানে কি কৰিম ইমান মানে পেইন হৈ গৈছে লগে লগে মোৰ মানে যোনখন ছাল থাকে ন ছালখন প্ৰায় মানে মই চিঞৰি উঠিছো উঠাৰ পিছত তেওঁ আহি মোৰ হাজবেণ্ড আহি পেলাই যেতিয়া দেখিলে এতিয়া লগে লগে তেওঁ কি কৰিলে এলচিটো ৰখিনি তেওঁ মোক ডাইৰেক্ট হাতেদি যেতিয়া এনেকে লগাই দিয়া পিছত মোৰ ছালখন কুচ খাই গৈছিল মানে কিমান বেয়াকে মোৰ মানে পৰিছে আৰু সেইখিনি আমাৰ সবৰে কোমল জেগা তাৰ পিছত মই তেতিয়া কাবুলদাক ফোন কৰিলো কাবুলদাই কৈছে কি যে তুমি ডাইৰেক্ট ৰটো ঢালি দিয়া গুটিখিনি ঢালি দিয়া তাৰপিছত দাদা সৰি তাৰ আগতে মই কি কৰিলো যেতিয়া মোক ঢালি দিলে এলচি খিনি ঢালি দিয়াৰ লগে লগে ফ্ৰিজৰ পৰা মই অলপমান মানে বৰফ উলিয়াই পেলাই মই বিষত থাকিব পৰা নাই মানে মোক গোটেই ভৰিখনত মানে মই লগাই দিছো টুকুৰা এটা আনি পেলাই থাকে ন কেতিয়াবা এনেকুৱা টুকুৰা হৈ যায় সেইটো আনি পেলাই লগাই দিছো লগাই দিয়াৰ পিছত মই দাদাক ফোন কৰিছো দাদা মোৰ ভৰিত গোটেই গৰম চাহ পৰি গ'ল এতিয়া কি হ'ব দাদাই কৈছে তুমি এলচি লগাই দিয়া মই অলৰেডি লগালো তাৰপিছত মই কৈছো দাদা মই সেইও লগাইছো লগতে আইচ লগাইছো দাদাই কৈছে তুমি আইচটো লগাব নালাগিছিলে মই কিন্তু অলৰেডি 5 মিনিট মান লগাইছোৱে আইচটো তাৰপিছত দাদাই কোৱাৰ পিছত মই আইচটো গুচাই দিছো আপোনাক মই বুজাব নোৱাৰিম সেইদিনাখন যদি মই এলচি ইউজ নকৰি বেলেগ কিবা কৰো মই সেইদিনা হস্পিটেলাইজ হ'ব লাগে মোৰ ইমান বেছিকে ইনজুৰ হৈছে তাৰ পিছত যেতিয়া মানে উইদিন আধা ঘণ্টামান ভিতৰত মোৰ মানে ভৰিখনত সেই যে পুৰণি ভাৱটো নাইকিয়া হৈ গৈ আছে এঘণ্টামানৰ পিছত মই ধৰক হেলে গৈছো অলপমান মোৰ প্ৰডাক্ট ডেলিভাৰী আছিল মই তালে গৈছো উইথ লেগিংছ পিন্ধি মই কৈছো আপোনাক মই ৰাতি মই মোৰ মামিক ফোন কৰি মামনি বাইদেউ মই ফোন কৰি কৈছিলো যে মোৰ ভৰিত এনেকুৱা হৈছে কিন্তু মই আজি খুব ধুনীয়াকে খোজ কাঢ়িছো মোৰ গোটেই ভৰিখন যদি মই এলচি নলগাই বেলেগ কিবা লগালোহেঁতেন চাগে মোৰ সেইদিনাখন ভৰিখনৰ অৱস্থা নোহোৱা হৈ গ'লে কিন্তু থেংকছ গড আমাৰ মাজত ইমান ধুনীয়া প্ৰডাক্টছ আছে যিটো কয় সেইটোৱেই কৰে মোৰ সেইকাৰণে আমাৰ এমৱে প্ৰডাক্টছখিনি বিৰাটেই ফেভৰেট আৰু মানে বহুত ইজি ইউজ কৰিবৰ কাৰণে আৰু ঘৰখন একদম ধুনীয়াকে ক্লিন কৰি ৰাখিব পাৰি থ্যাংক ইউ দীক্ষা বহুত 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 ভাল লাগিলে সঁচাকে মানে এক্সপেৰিয়েন্স খিনি শুনি পেলাই আই এম শিওৰ ইয়াতে সকলোৰে বহুত বেছি কামত আহিব কাৰণ প্ৰেক্টিকেল ইনফৰমেশ্যন এইবিলাক ডেফিনেটলি আৰু মানে বহুত ইমান ডেসক্ৰাইব কৰিছে ইমান প্ৰত্যেকটা সৰু সৰু কথা কাৰণ সেইখিনি বস্তু আমাৰ সেই সময়খিনিত দৰকাৰ যেতিয়া আমাক লাগিব আমাৰ মনত পৰিব মেবি যে পল্লৱী শইকীয়া এটা এনেকুৱা কৈছিলে কেতিয়াবা যদি কিবা কথাত হয় সেই বস্তুটো যে এইটো কৰিব কৈছিলে মীৰা সাহানী যিয়ে কৈছিলে যে কিবা এটা কথা এইটো মনত পৰিছে সো তেনেকুৱা কথা খুব প্ৰেক্টিকেল ইনফৰমেশ্যন এইবোৰ আৰু নেক্সট এই কুৱেশ্যনটোৱে মই অইন এগৰাকী লেডিক সুধিম এগৰাকী স্পিকাৰক সুধিম তেওঁ আমাৰ মাজত আছে অলৰেডি গীতা নাথ মিছেছ গীতা নাথ তেখেতেও যদি কয় যে আপোনাৰ এই সেম কুৱেশ্যনটোৱে যে আপুনি এই টাফ যিটো সিচুৱেশ্যন হয় এই সিচুৱেশ্যনটোত আপুনিনো আপোনাৰ ঘৰখনক কেনেকে হাইজিনটো মেইনটেইন কৰিছে বা কেনেকে কেয়াৰ লৈ আছে সো এইখিনি আমাক যদি দুআষাৰ কয় over to you Mrs. Geeta Nath thank you Diksha সবে বিৰাট ধুনীয়াকে কৈ গৈছে পল্লৱীও কৈ গৈছে খুব সুন্দৰকে ঘৰখন এতিয়াতো কোভিড সিচুৱেশ্যনত আমি মানে বহুতে কেয়াৰ ল'ব লগা হৈছে বিশেষকে আমাৰ এলওচি যিটো ৰেগুলাৰ এটো আমি ঘৰ মোচা হয় যেটো মানে মীৰা সাহানীয়ে অলৰেডি কৈ গৈছে
সেইটো দি আমাৰ ধৰি লওক ফ্লোৰ ক্লিনাৰ এইবোৰ চব হৈ যায় তেনেকে ঠিক আমাৰ এতিয়া কোভিড সিচুৱেশ্যনত খুব সুন্দৰ কাম কৰি আমাৰ পাৰ্চুটোতো আমি চব হেৰিতে ইউজ মানে কৰো কি হয় আমি ক'ৰবাত গ'লেও লগত লৈ যাওঁ তাৰমানে ক'ৰবাত যদি গৈছো ওলাই হাতত কাৰোবাৰ ঘৰত গ'লেও গৈ পেলাই সেইটো লৈয়ে বহো তাৰমানে ফাৰ্ষ্টতে যদি কাৰোবাৰ ঘৰত বহিছো চেয়াৰ কেইখনত মাৰি লৈছো বা আমি উঠি অহাৰ পিছতো চেয়াৰ কেইখনে স্প্ৰে কৰি থৈ আহিছো কাৰণ ক'ব নোৱাৰি তাতে আগতে কোন বহি গৈছে বা হেৰি হৈছে সেইটো কাৰণে আমি পুৰা সেইটো হাইজিনটো তেনেকে মেইনটেইন কৰি আছো ঘৰতো কি হয় ঘৰ কাম কৰা জনে মুচি থৈ যোৱাৰ পিছত বিশেষকে এওঁতো চেম্বাৰত এটা থাকে ঘৰতো এটা থাকে গাড়ীত থাকে তেনেকে চবৰ কাৰণে বনাই হেৰি কৰি লৈছো গোটেই ঘৰৰ যিমান পৰ্দা আছে পৰ্দা সোফা তাৰপিছতে ফ্ৰিজটো খুলি আনকি ফ্ৰিজত বস্তু থাকিলেও অলপমান স্প্ৰে মানে অলপমান কৰি দিয়ে তেনেকে দি পাকঘৰৰ স্লেপে হওক তেনেকে তাৰপিছত আমি যিবিলাক ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পিছত গাৰুবিলাক বিচনাত থাকে মই বিচনা নপৰা আগতে মানে চববিলাক স্প্ৰে কৰি দিয়ে কি হয় আমাৰ ৰাতি শুই থকা মানে তাতেও আমাৰ জামবোৰ থাকে ন হাঁচি হওক বা কাহা হওক সেইবিলাক হয় তাতেও জামবিলাক যায় সেইটো কাৰণে আমি সেই তেনেকে খুব সুন্দৰকে মানে কেয়াৰ লৈ আছো পাৰ্চুটোতো মানে এইখিনি সময়ত বিৰাটেই দৰকাৰী চবৰে হাতত যোনে য'তে নাযাওক মানে লগত থাকিব লাগে নিজেও লগত ৰাখিব লাগে আৰু বেলেগকো ৰিকমেণ্ড কৰিব লাগে সিদিনাখনো আমি এঘৰত মানে মাহীৰ ছোৱালী তাই শাহুৱেক ঢুকাইছে উপায় নাইকিয়া নগলেও নহয় গৈছো লৈ গৈছো মানে সেই পাৰ্চুটো হেৰি স্প্ৰে কৰি পেলাই বহি পেলাই আকৌ মানে হেৰি কৰি সিহঁতে সুধিছে কি এইটো তাৰপিছত ক'লো যে আমি এনেকা এইটো মানে আমাৰ ডিছইনফেক্টেণ্ট হেৰি হয় ক্লিনাৰ হেৰি হয় মানে পাৰ্চুটো তাৰপিছতে ক'লে যে আমাকো এটা দিবা এইটোতো বহুত ভাল হেৰি কিমান মানুহ আহি আছে গৈ আছে এনেকে বুলি তাৰপিছতে সেই তাহাঁতকো এটা দি থৈ আহিছো কি হয় আমি নিয়াৰ লগতে আমাক বস্তুটোৰ কথা কোৱাৰ লগতে বা তাৰ কাম কি কোৱাৰ লগতে তেওঁলোককো ধৰি লওক দৰকাৰ হয় এইখিনি সময়ত চবকে সজাগ কৰাটো খুবেই দৰকাৰী ঠিক তেনেকে আমাৰ যিটো এই মাস্কৰ যে যিটো আমাৰ ডেমো হেৰি ভিডিঅ' এটা হেৰিটো পঠাইছে সেইটো আমি বেলেগলৈ পঠাই পেলাই কি হৈছে এতিয়ালৈকে আমাৰ পৰা 8টা 10টা মানে হ'ব কাইলৈ আৰু অৰ্ডাৰ দিছে মানে লৈছে চেন্ট্ৰেল নাৰ্ছিং হোমৰ এজন ডক্টৰে তেখেতে মানে ইমান ভাল পাই বেলেগকো কৈ পেলাই তেনেকে ধৰি লোৱা আমাক কিমান বিলাক মানে অৰ্ডাৰ 10টা পেকেট অলৰেডি মানে লৈছে সেই তেনেকে আমি নিজৰ ঘৰখন সুন্দৰকে এইখিনি সময়ততো বিশেষকে LOC এচিড ডিজিটাল এইকেইটাতো খুব মানে দৰকাৰী চব নিজৰ মানে কামখিনি একেবাৰে লগতে পাৰ্চুটো খুবেই মানে জৰুৰী বুলি মই ভাবো থেংক ইউ বহুত ধুনীয়া সো এইখিনি আজি আছিলে নীনা শইকীয়া আমাৰ লগত আছে তেওঁ ফাউণ্ডাৰ্ছ প্লেটিনাম আপোনালোকে যিসকলে অলৰেডি আছে তেওঁলোকে জানে নতুন সকলৰ কাৰণে মই কৈ দিছো সো নীনা যদি ভিডিঅ'ত আহিব পৰা এবাৰ তেখেতৰো এগৰাকী এবছৰীয়া জাষ্ট এবছৰ হৈছেহে মাত্ৰ কাৰণ মই কৈছিলো যে এই সময়খিনিত আমাৰ কি হয় বাচ্চাবিলাক যাৰ যাৰ ঘৰত বাচ্চা আছে এই সময়খিনিত খুব সচেতন হ'ব লগা হয় আমি নজনাকে চুকে কোনে চুচৰি বাগৰি ফুৰে সো এনেকুৱা সময়ত ডায়েৰিয়া হোৱাৰ ফুল চান্স থাকে ল'ৰা ছোৱালী সো কেনেকে কেয়াৰ ল'ব লাগে আৰু তেওঁ কিবা তেনেকুৱা যদি কেয়াৰ ল'ব পাৰিছে আৰু কেনেধৰণেৰে তেওঁ নিজৰ ঘৰখন ৰাখিছে জাষ্ট দুটা লাইন আমি শুনিব বিচাৰিম নীনা শইকীয়া নীনা শইকীয়া মই নেটৱৰ্কটো আনষ্টেবল দেখিছিলো সেইকাৰণে মই সুধি লৈছো যদি ভিডিঅ'ত আহিব পাৰে এবাৰ I think তেখেতৰ ভিডিঅ' অডিঅ' অন কৰিব পৰা নাই চাগে মই ভালদৰে দেখা পোৱা নাই সো এইখিনিতে আমি প্ৰডাক্টছ বিলাকৰ বিষয়ে বহুত ধুনীয়াকে ইনফেক্ট আমি গম পালো মানে ইনফৰমেশনটো আহিছে নীনা তো বহুত মৰম লগা বেবি ধানি আনষ্টেবল নেটৱৰ্ক চাগে আমি আগবাঢ়ি গৈ থাকো তাৰ মাজতে নীনাই জয়েন কৰিব পাৰিলে আমাক এটা লাইন কৈ দিব নিশ্চয় তো কি হয় প্ৰডাক্ট বিলাকৰ বিষয়ে সঁচাকে আমি সেই সচেতনতাটো আমি ৰখা উচিত যে আমি কি প্ৰডাক্ট ইউজ কৰা উচিত আৰু কি আমাৰ কাৰণে হাৰ্মফুল হয় আমি এই সময়খিনিত খুবেই টাফ সিচুৱেশ্যন এটা আমি সকলোৱে এই সময়খিনিত আমি নিজকে কেয়াৰ লৈছো আমাৰ ঘৰখনৰ পৰিৱেশটো ভালদৰে ৰাখিবলৈ আমি যি কৰিব লাগে সেইটোৱে কৰিছো নাজানে বহুতে আমি আচলতে তেওঁলোকক সেই ইনফৰমেশন খিনি দিয়া উচিত সেইটো আমাৰ দায়িত্ব যে আমি কি প্ৰডাক্ট ইউজ কৰা উচিত এই সময়খিনিত সো দ্যাট আমি হাইজিনটো মেইনটেইন কৰাৰ লগতে সুস্থ পৰিৱেশ এটা যেন থাকে গোটেই এনভাইৰনমেন্টৰ কাৰণে যেন ভাল হয় গতিকে কিন্তু সেইখিনি ইমপ্লিমেন্ট কৰাটো বহুত বেছি ইম্পৰ্টেন্ট হয় ইনফৰমেশন খিনিটো পালো আমি বাট ৰাইটলি ইমপ্লিমেন্ট কৰাটো বহুত বেছি দৰকাৰ হয়
আৰু এই প্ৰডাক্টছ খিনিৰে আমি কিন্তু হিউজ অপৰচুনিটি এটা একচুয়ালি আমি পাই আছো আৰু কি অপৰচুনিটিটো পাই আছো আচলতে ক'ব গ'লে আমি অলৰেডি আমাৰ এনেকুৱা ইনফৰমেশন শেয়াৰিং সেশনৰ লগতে আমাৰ অপৰচুনিটি শেয়াৰিং সেশনো হয় নতুন মানুহ আছে আজি ইয়াত আমি মই দেখিছো আৰু তেওঁলোকে হয়তো যোনে ইনভাইট কৰিছে ভালদৰে বহিলে আপোনালোকে গম পাব যে এটো যেটো প্ৰডাক্ট ৰেঞ্জৰ কথা আমি পাতি আছো এমৱে হয় এমৱে এটা ব্ৰ্যান্ড হয় আৰু এমৱে এটা অপৰচুনিটি হয় এটা বিজনেস অপৰচুনিটি হয় কেনেকৈ হয় এই প্ৰডাক্ট খিনি যিবিলাক প্ৰডাক্ট আমি ইউজ কৰি আছো আচলতে আমি যে মাৰ্কেটৰ পৰা ইমান বছৰে আমি ইউজ কৰিয়ে আছিলো সৰু থকাৰ পৰা ইনফেক্ট জন্ম কৰাৰ আগৰ পৰাই কৰাৰ নিচিনা কথা সো সেই প্ৰডাক্ট বিলাক যেতিয়া আমি ইউজ কৰি আছো আমি কেতিয়াও এনেকুৱা হোৱা নাই যে তাৰ পৰা আমাৰ আৰ্নিং এটা আহিছে হয়নে আমি ওচৰৰ দোকানখনৰ পৰা প্ৰডাক্ট বিলাক কিনিছো আৰু সেই প্ৰডাক্ট বিলাক ইউজ কৰিছো ইয়েস আমাৰ বেনিফিট কি পাইছো যে আমাক যেটো পাৰপাসত ইউজ কৰিছিলো এই পাৰপাসটো আমাৰ মানে ক্লিয়াৰ হৈছে তাতকে বাহিৰে আমাৰ বেলেগ একো বেনিফিট হোৱা নাই হয়নে প্ৰত্যেককে এগ্ৰি কৰে ইয়া সো এই প্ৰডাক্ট খিনি যিখিনি এমৱে প্ৰডাক্ট হয় ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে এভৰি পাৰপাসত লগা আমাৰ প্ৰত্যেকটা প্ৰডাক্ট কয় যে এগৰাকী লেডি বা এজন জেন্টছে 40 to 60 ব্র্যান্ডৰ এভৰি ডে আমি প্ৰডাক্ট ইউজ কৰো তাৰ মানে বেলেগ বেলেগ ব্র্যান্ডৰ প্ৰডাক্ট আমাৰ শ্যাম্পুটো বেলেগ হয় আমাৰ সাবুনটো বেলেগ হয় আমাৰ টুথপেষ্টটো বেলেগ হয় হয়নে আমি বেলেগ বেলেগ ক্যাটাগৰী প্ৰডাক্ট এনেকে ব্র্যান্ডৰ প্ৰডাক্ট ইউজ কৰো বাট এমৱে ইচ এণ্ড এভৰি প্ৰডাক্ট এভেইলেবল আছে আৰু আমি যেতিয়া এই প্ৰডাক্ট বিলাক ইউজ কৰো যেনেকৈ এই স্পিকাৰ কেইগৰাকী মুখত আপোনালোকে যিবিলাক প্ৰডাক্টৰ বিষয়ে শুনিলে তাৰ লগত এভৰি প্ৰডাক্ট মানে ৰাতিপুৱা উঠাৰ পৰা যিখিনি কলো মই সব প্ৰডাক্ট এভেইলেবল আছে আৰু সেই প্ৰডাক্ট বিলাক যেতিয়া আমি ইউজ কৰো কি হয় আমাৰ এটা ভলিউম ক্ৰিয়েট হয় আমাৰ এটা বিজনেস আমি ক'ব নোৱাৰাকে আননোইংলি এটা বিজনেস হয় নোইংলি যোনবিলাকে আহিছে বিজনেসটো তেওঁলোকেটো গম পায় যে এইটো এটা হিউজ অপৰচুনিটি এটা বাট যোনে নাজানে তেওঁলোকৰ কাৰণে এই ইনফৰমেশন খিনি যে এই প্ৰডাক্ট বিলাক ইউজ কৰি থকাৰ লগতে কিন্তু তেওঁলোকৰ এটা ভলিউম ক্ৰিয়েট হয় সো কি হয় সেই ভলিউমটো এজ এ আমি বিজনেসলৈ কনভাৰ্ট কৰিব পাৰো কেনেকৈ যে আমি যিখিনি প্ৰডাক্ট ইউজ কৰিছো সেই যে প্ৰডাক্ট এটা সাপোজ ম্যানুফ্যাকচাৰ হৈছিলে 40% 40 रुपीसত আৰু আমি কিনিছো 100 रुपीसত সেই ইন বিটুইন মাজৰ যিখিনি পইচা সেইখিনি ইমান দিনে যত নেকি মিডলম্যানৰ তাত গৈ আছিল সেইখিনি এমৱে আমাক উভতাই দিছে সাম ইনসেন্টিভ আৰু কিছু আমাক কি কয় এটো যে আমি সাপোজ কিনাৰ লগে লগে আমি এটা ডিসকাউন্ট পাইছো হয়নে সো তেনেকে আমাক এমৱে ঘূৰাই দিছে আৰু তাৰ ফলত এটা হিউজ ভলিউম ক্ৰিয়েট হৈছে এটা বিজনেস আমাৰ ক্ৰিয়েট হৈছে আৰু সেই প্ৰডাক্ট খিনি আমি ঘৰত ইউজ কৰিছো ইউজ কৰি পেলাই কি হৈছে এটা নেটৱৰ্ক এটা ক্ৰিয়েট কৰিছো আমি ইউজাৰৰ নেটৱৰ্ক ক্ৰিয়েট কৰিছো কেনেকে যেনেকে মই আজি কলো যে আমি যিখিনি ইমান ধুনিয়া ইনফৰমেশন আছিলে সেই ইনফৰমেশন খিনি আমি নিজৰ মাজতে ৰাখিলে কেনেকে হ'ব মই মোৰ ফ্যামিলিত মোৰ মাহঁতৰ ফ্যামিলিত স্প্ৰেড কৰিব লাগে সেই ইনফৰমেশন খিনি লগে লগে মোৰ মাহঁতেও হেলদি থাকিব লাগে মই বিচাৰো তেওঁলোকো হেলদি থাকক সো মই মাহঁতক কলো মোৰ বউ আছে দাদা বউ আছে বউয়ে কি কৰিলে বউয়ে দেখিলে যে ইয়েস ইমান ভাল প্ৰডাক্ট যিবিলাক আমি ইউজ কৰিব লাগে আচলতে সো বউয়ে কি কৰিলে তেওঁৰ ফ্যামিলিত জনালে সেই কথাখিনি এনেকে নজনাকে এটা নেটৱৰ্ক ক্ৰিয়েট হল আৰু কি হল মোৰ ভলিউম ক্ৰিয়েট হল তাৰ ফলত এটা আৰ্নিং কেনেকুৱা আৰ্নিং 100 रुपीसৰ পৰা আপ টু পাৰ মান্থ 6-7 লাখ টকা লৈকে তাৰ ওপৰতো আছে যিখিনি আনলিমিটেড পটেনশিয়াল যেটো কোৱা হয় আনলিমিটেড ইনকাম সো কিমানখিনি লৈকে আমি আৰ্ন কৰিব পাৰো ৰাইট সো আপোনালোকক যোনে ইনভাইট কৰিছে তেওঁলোকৰ লগত বহক ভালদৰে কথা পাতক যে এই প্ৰডাক্ট খিনি ইউজ কৰি আমি হেলদিটো আছো লগতে আমি এটা আৰ্নিং কৰিব পাৰো আজি মই মোৰ সাপোজ লৰা আছে আজি 12 বছৰীয়া লৰা আছে মোৰ তো মই মোৰ ঘৰখন চাই পেলাই মোৰ লৰাটো সম্ভালি পেলাই তাৰ পঢ়া শুনাও মই চাও কি গান গায় ভাল গান গায় তাক মই গানৰ ক্লাছত লৈ যাও সো কি গান গায় যেতিয়া ফাংচনত মই লৈ যাও এই গোটেইখিনি কৰাৰ মাজতে মই দেখিছিলো যে মই হয়তো এটা জব মই কৰিব নোৱাৰিম এজ এ লেডি বাট ইয়েস মোৰ পটেনশিয়াল খিনি মই নিজে গম পাইছিলো যে মই বহুত মোৰ পটেনশিয়াল আছে মই বহুত কিবা কিবি কৰিব পাৰো অকল ময়ে নহয় ইয়াত থকা প্ৰত্যেক গৰাকী লেডি বহুত পটেনশিয়াল থাকে তেওঁলোকে বিচাৰিলে সব কৰিব পাৰে সো মই দেখিছিলো যে মই তেনেকুৱা একো কাম কৰিব নোৱাৰিম কাৰণ বিজনেছৰ লগত ট্ৰেডিশনাল বিজনেছৰ লগত অলৰেডি মই মোৰ হাজবেণ্ডৰ লগত জড়িত আছিলো তাত বহুত আপস এণ্ড ডাউনস আছিলে বহুত লছ হৈছিলে বহুত নিজৰ হেলথৰ ক্ষতি হৈছিলে তাত মই এনেকে কাম কৰিব নোৱাৰো ইমান ফ্লেক্সিবল বিজনেছ যত নেকি মই দিনটোত 2 ঘণ্টা বা 1 ঘণ্টাও যদি ভালদৰে কনসেন্ট্ৰেটেড ফৰ্মত যদি মই 1 ঘণ্টাও দিনটোত এই বিজনেছটোৰ লগত জড়িত হওঁ তেতিয়াহলে কিন্তু হিউজ ইনকাম পটেনশিয়াল মই এটা পাব পাৰো আৰু ফ্লেক্সিবল টাইম ইন দা সেন্স মই কি কৈছো আজি মই সাপোজ জবত যাব লাগিলে কি হয় যে মই এটা টাইম ৰাতিপুৱা 9 to 5 মই জব এটা যদি কৰো মই তাত পুৰা সেই টাইমখিনি দিবই লাগিব সেইখিনি সময়ৰ ভিতৰত মোৰ ফ্যামিলি টাইম নাই ৰাইট মোৰ পাৰ্সোনাল টাইম নাই কোনো
তো এই বিজনেস অপৰচুনিটিটো কি হয় আজি মই যেতিয়াই পাৰিছো মোৰ কামখিনি মই কৰি ললো মোৰ লৰাৰ যিখিনি কাম সেইখিনি মিলাই ললো লৈ পেলাই দিনটোৰ 1 ঘণ্টা বা 2 ঘণ্টা সময় মই এই বিজনেসটোৰ যিখিনি কাম আৰু কাম কেনেকুৱা যে কিছু পজিটিভ এছ'চিয়েচন আজি যিখন এইটো এছ'চিয়েচন আপোনালোকৰ ডেফিনেটলি বহুত ভাল লাগিছে লগ হৈ পেলাই বহুত ভাল কথা শিকিব পাৰিছে এই এছ'চিয়েচনটোৰ লগত জড়িত হ'ব লাগে 1 ঘণ্টা সময় এটা বা 1.5 ঘণ্টা সময় এটা মই জড়িত হলো কিছু ইনফৰমেশন মই মোৰ ফ্ৰেণ্ডছক দিলো যে মই এনেকুৱা এটা অপৰচুনিটি লগত জড়িত মই ইয়াত বহুত ভাল প্ৰডাক্টছ লাইন পাইছো যিয়ে মোৰ হেল্প কৰি আছে বহুতখিনি সো মোক ফিজিক্যাল হেলথত হেল্প কৰিছে মোৰ মেন্টাল হেলথত হেল্প কৰিছে কেনেকে যেনেকে আজি যদি মই কওঁ টেনজিবল যেটো হয় যে ৰিৱাৰ্ডছ এণ্ড এৱাৰ্ডছ যিখিনি মই পইচা আৰ্ন কৰিছো এইটো টেনজিবল দেখা পোৱা যায় হয়নে সেইখিনি চকুৰে দেখা পোৱা যায় বা কাউন্ট কৰিব পাৰি বাট ইনটেনজিবল কিছুমান ৰিৱাৰ্ডছ এণ্ড এৱাৰ্ডছ আহে ইয়াত কেনেকুৱা আজি ইয়াত কোনোবা নগাঁৱৰ পৰা জয়েন কৰিছে কোনোবা বৰপেটাৰ পৰা মেবি কোনোবা গুৱাহাটীৰ পৰা কানেক্ট কৰিছে কিমান ফ্ৰেণ্ডছ আমি ইয়াত আৰ্ন কৰিছো মই আজি গুৱাহাটীত থাকোতে মই সাপোজ মই যদি জব এটাত থাকিলো হেতেন মোৰ লিমিটেড কিছু থাকিলে হেতেন বাট মোৰ দিল্লীত আছে মুম্বাইত আছে আজি মোৰ বেংগলোৰত মোৰ বিজনেছৰ গ্ৰুপ আছে সো মেবি কিছুমান মানুহ হয়তো মই আজি 2 বছৰ আগত চিনিয়ে পোৱা নাছিলো থ্ৰু ডিজিটেলাইজেচন মই তেওঁলোকৰ লগত কথা পাতিছো ইমান ভাল বন্ডিং এটা হৈছে যে মোৰ ফ্যামিলিতকেও বেছি হৈ গৈছে তেওঁলোক মেবি সো এই বস্তুটো ইনটেনজিবল হয় এইটো বস্তু আপুনি পইচাৰে কেতিয়াও কিনিব নোৱাৰে এই বস্তুবিলাক পাইছো আমি youngsters যিবিলাক আহিছে ইয়াত youngsters বিলাকৰ কি হৈছে আজি তেওঁলোকে ফোকাসড হয় কিন্তু youngsters বিলাক যোনবিলাক পঢ়ি আছে অলৰেডি এই নিউ জেনাৰেশনটো তেওঁলোক ফোকাসড হয় ডিটাৰমাইন্ড হয় তেওঁলোকে যদি কিবা এটা কাম কৰিম বুলি ভাবে কৰে কিন্তু সো তেওঁলোকৰ কাৰণে এই অপৰচুনিটিটো এটা হিউজ অপৰচুনিটি হয় তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে পঢ়াৰ লগতে বা নিজে যি কাম কৰি আছে তাৰ লগতে যদি ফ্লেক্সিবলি এই বিজনেস অপৰচুনিটিৰ কাৰণ আৰে এই সময়খিনিত আমি এটা কথা গম পালো যে এটা ইনকাম সোৰ্সৰ লগত যদি আমি জড়িত হওঁ তেতিয়া কিন্তু আমাৰ লাইফটো মানে কি স্মুথলি ৰান নহয় আমি হয়তো কম্প্ৰমাইজিং লাইফ এটা জীয়াই থাকিম হয়তো মোক যদি লাগিছিলে 5000 টকীয়া বস্তু এটা 15000 रुपीजৰ ফোন এটা মই হয়তো 5000 रुपीजৰ ফোন এটা লৈ পেলাই মোৰ মনটো শান্তি দিছো ৰাইট সো এই বিজনেসটোৱে আমাক সেইখিনি পটেনশিয়াল দেখুৱাই দিছে যে আমি কি কৰিব পাৰো আৰু আমি কিমানলৈ কৰিব পাৰো কাৰণ আমাক ড্ৰিমত ফোকাস কৰিবলৈ শিকাইছে পঢ়তে শিকাইছিলে যে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগে কাৰণ কেনেকে আমি চাকৰি এটা কৰিব লাগে হয়নে তাতকে বিয়ন্ড আমি বিশেষ একো নাজানিছিলো কিন্তু এতিয়া এই অপৰচুনিটিটোৱে আমাক শিকাইছে যে ড্ৰিম অকল দেখিলেই নহব ড্ৰিমটো দেখা তাৰ লগত ডেট ফিক্স কৰা গোল সেট কৰা তুমি এই মাহটোত কি এচিভ কৰিব বিচাৰিছা অহা এবছৰৰ ভিতৰত তুমি কি এচিভ কৰিব বিচাৰিছা সেইখিনি লিখা কোন আছে এনেকুৱা অপৰচুনিটি যত আপোনাৰ ড্ৰিমখিনি আপোনাৰ গোলছখিনি উলিয়াই আনিব তাক আপুনি কেনেকে আপুনি সেইখিনি আপোনাৰ ড্ৰিমখিনি গোললৈ কনভাৰ্ট কৰিব বা সেইখিনি কেনেকে এচিভ কৰিব তাক আপোনাৰ কিছুমান আপোনাৰ এছ'চিয়েটছ আছে তেওঁলোকে টিমমেট আছে তেওঁলোকে আপোনাক গাইড কৰিব তেওঁলোকে শিকাব যে আপুনি সেইখিনি কেনেকে এচিভ কৰিব লাগে সো এনেকুৱা এটা অপৰচুনিটিৰ লগত মই জড়িত আমি সকলোৱে ইয়াত বহুত কেইগৰাকী আছে যোনে জড়িত অলৰেডি তেওঁলোক এটা সাকসেসফুল লাইফত আছে বা তাৰ পিছতো তেওঁলোকৰ যিটো প্ৰফেশন তাৰ বাহিৰেও এই বিজনেস অপৰচুনিটিৰ লগত এমৱেৰ লগত কিয় জড়িত সেই বিষয়ে আপোনালোকে আগলৈ গম পাব আপোনালোকে এনেকুৱা অপৰচুনিটি শেয়াৰিং সেশন হৈ থাকে আপোনালোকে আহিব এটেন্ড কৰিব আৰু যি ইনভাইট কৰিছে তেওঁলোকৰ লগত বহক মইতো কম এভৰি প্ৰত্যেকটা ইন্ডিভিজুৱেল লেডিয়ে এই বিজনেসটো ভালদৰে বিল কৰিব লাগে আচলতে কাৰণ আমি যি কৰি আছো সেইখিনিটো আমি কৰি থাকিম বাট সেইটো আমাৰ এক্টিভ ইনকাম হয় কাৰণ আমি যি কৰিছো সেইখিনিত আমি যদি যিমানখিনি সময় দিছো সেইমতে আমাৰ ইনকাম আহিব আৰু যদি দোকান এখনো দিছো পাৰ্লাৰ এখনো দিছো বা জবো কৰিছো বাট আমাৰ নেক্সট জেনাৰেশনলৈ বা আমি যেটো কৰিছো তাৰ পইচা যদি আমি বাৰ বাৰ পাই থাকিব লাগে তেতিয়া হলে আমাক পেসিভ ইনকামৰ দৰকাৰ হয় এইটো থ্ৰু দিস অপৰচুনিটি আমি পাব পাৰো কিন্তু আৰু মই এতিয়া মোৰ এইটো প্ৰাইম টাইম মোৰ প্ৰফেশন হয় মই ফুললি কৰি আছো এই অপৰচুনিটিটো এই বিজনেসটো এমৱে বিজনেস মই এগৰাকী প্ৰাইম টাইম বিজনেস ওনাৰ হয় এগৰাকী ভাল মানে কি কম এতিয়া মই বহুত বেছি কিছু মোৰ যিবিলাক ড্ৰিমছ আছিল সেইবিলাক মোৰ প্ৰেক্টিকেল মই কথা কৈ আছো মোৰ নিজৰ এক্সপেৰিয়েন্স যে মই কিছু কথা যিবিলাক মই লিখিছিলো সেই বস্তুবিলাক মোৰ ফুলফিল হৈ গৈ আছে আৰু সেই বস্তুবিলাক আগলৈ মই জানো বহুতখিনি আৰু হ'বলৈ গৈ আছে এচিভ কৰিবলৈ গৈ আছো আৰু আমি সকলোৱে একেলগে কৰিব পাৰো আটাইতকৈ ডাঙৰ কথা হৈছে সেইটো আৰু এই সিচুৱেচনত লাষ্ট এটা কথা মই কওঁ যে পজিটিভ যেটো এছ'চিয়েচনৰ মই কথা কৈছো যে এই কোভিডৰ সিচুৱেচনত কি হৈ আছে সব নেগেটিভ হয়নে জুনে আহে খালি ইফালে ইমান মানুহ মৰিছে সেইফালে কিবা হৈছে সো আমি কি হয় আমি সদায় নেগেটিভিটি খিনিটো আমাৰ সাৰাউন্ডিংত থাকিব বাট এটা যদি পজিটিভ মেন্টাল এটিটিউড আমি লওঁ এই এছ'চিয়েচনটো আহি প্ৰত্যেক গৰাকী মানুহৰ মুখত আপুনি সদায়
ভাল কথা শুনিব, সদায় আগবাঢ়িব শিকিব, চবে আপোনাক আগবঢ়াই লৈ যাব, আগবাঢ়িবলৈ শিকাব। সো কিছুমান বুকস আছে, কিছুমান টিপস আছে সাকসেসফুল মানুহৰ। মেন্টাল যিটো কন্ডিশন সেইটো আমি নিজে ঠিক কৰি ৰাখিব লাগিব, কাৰণ যেতিয়া আমি মেন্টালি ফিট থাকিম তেতিয়া আমি ফিজিক্যালি ফিট থাকিম, আৰু তেতিয়া কি হ'ব আমাৰ এনভায়ৰনমেন্টটো ফিট থাকিব, ৰাইট? আমি হেলদি এনভায়ৰনমেন্ট এটা থাকিব, আমাক আমি পাম আৰু আমি বেলেগকো দিব পাৰিম। সো এমৱে বিজনেছৰ লগত আহি আমি কি গম পালো যে আমাৰ কাৰণে পজিটিভ এনভায়ৰনমেন্টটো বা পজিটিভ এটিটিউডটো কিমান দৰকাৰ হয়। মানে মেজিক অফ থিংকিং বিগ, ইউ কেন হিল ইউৰ লাইফ, এই কিতাপবিলাক আমি গ'ল সেটিংৰ ওপৰত, গ'লছ বুলি যিখন বুক, এই বস্তুবিলাক কিন্তু এই কিতাপবিলাক আমি এই বিজনেছটোত আহি পেলাই গম পাইছো যে এইবিলাক কিতাপে আমাৰ লাইফটো চেঞ্জ কৰি পেলাইছে। সো এই ইনটেনজিবল কিছু বস্তু হয়, এফাৰ্মেশন, পজিটিভ এফাৰ্মেশন। ৰাতিপুৱা শুই উঠি ইয়েছ আই এম ফিলিং গ্ৰেট টুডে, মই হেলদি হয়, হ্যাপি হয়, মোৰ ফ্যামিলিৰ প্ৰত্যেকটা মানুহ হেলদি হয়, মোৰ সাৰাউণ্ডিঙৰ প্ৰত্যেকটা মানুহ হেলদি হয়, এই কথাখিনি কৈ পেলাই উঠিবচোন, বিছনাৰ পৰা নামিব, চাব কেনেকুৱা ভাল লাগে, গোটেই দিনটো হ্যাপি এটা এনভায়ৰনমেন্ট ক্ৰিয়েট হয়। প্ৰত্যেকটা মানুহৰ লগত সদায় হাঁহিৰে পজিটিভ কথাৰে আপুনি আৰম্ভ কৰক, চাব কেনেকুৱা বঢ়িয়া লাগে। এফাৰ্মেশন লিখক আপোনালোকে, ৰাতি শুৱাৰ আগত গ্ৰেটিটিউড নোট লিখক। ৰাতি গ্ৰেটিটিউড নোট যেতিয়া লিখিব নহয়, লিখি পেলাই ক'ব, বহুত বেছি ভাল লাগে, মনটো ভাল লাগে, ৰাতিপুৱা ভালদৰে সাৰ পোৱা যায়, যেন আজি বহুত এটা হ্যাপি এটা দিন হয় মোৰ কাৰণে, সেইখিনি পোৱা যায়। সো এইখিনি আজি কথা ডিসকাস কৰিলো, বাট মই লাষ্ট বাট নট দা লিষ্ট এষাৰ কথা শুনিব বিচাৰিম মিসেস নীনা শইকীয়াৰ পৰা, তেখেতৰ পৰা এষাৰ কথা এটলিষ্ট শুনি পেলাই আমি প্ৰগ্ৰামটো ৰেপ আপ কৰিম। মই প্ৰথমতে দীক্ষাৰ কাৰণে এটা বিগ ক্লাপ বিচাৰিম, সবে আনমিউট কৰি পেলাই ক্লাপ দিয়ক দীক্ষাৰ কাৰণে। ওয়ান্ডাৰফুল হোষ্টিং, বহুত ভাল লাগিছে। আৰু সঁচাকে ইটছ এন এভৰি স্পিকাৰ সবে বহুত ধুনীয়া কৈছে। এনেও আমাৰ হোম কেয়াৰৰ প্ৰডাক্টছ খিনি ইমান ভাল। আমি দুদিনমানৰ পৰা ডিসকাস কৰি আছিলো যে সঁচাকে মানে আমি পাৰ্সনেল হাইজিনটো এনেও আমি মেইনটেইন কৰিব লাগে বা আমি কৰো, কিন্তু এই সময়তটো আৰু বেছিকে আমি যিখিনি কৰিব লাগে, হাত ধোৱা, মাস্ক পিন্ধা, মানে যিখিনি আমি ডিস্টেন্সিং মেইনটেইন কৰা, সেইখিনি আমি ভালকে কৰাৰ লগতে কিন্তু আমি সঁচাকে আমি ঘৰখনো আমি মানে হাইজিন কৰি ৰাখিব লাগে, এনেও লাগে, বাট এতিয়া মানে আৰু বেছিকে কৰিব লাগে। তাৰ কাৰণে আপোনালোকে দেখিলে ডেমনষ্ট্ৰেচন বিলাক, আমাৰ প্ৰডাক্টছ বিলাক, আমি সঁচাকে ব্লেছ যে এমৱে হোমৰ প্ৰডাক্টছ আমাৰ লগত আছে, আৰু এটা এটা প্ৰডাক্ট মানে ইমান ইউনিক। আমি প্ৰডাক্টছ বিলাক ইউজ কৰিলে আমি ঘৰখনটো আমাৰ ধুনীয়া চাফা হৈ থাকিব। তাৰ লগতে যিটো আমাৰ পাৰ্চুৰ কথা কৈছে সুস্মিতা, ইমান ধুনীয়াকে কৈছে যে পাৰ্চু কিন্তু আমি সঁচাকে স্প্ৰেয়াৰ বটলত মিক্স কৰি পেলাই 2-3টা জাগাত আমি একচুৱেলি ৰাখিব লাগে, আৰু পাৰ্চুটো 24 আৱাৰ্ছৰ ভিতৰত আমি স্প্ৰে কৰি শেষ কৰি দিব লাগে, এইটো জানে নিশ্চয় চবে। তো আমি একচুৱেলি পাৰ্চুৰ ইউজটো আৰু বেছি বঢ়াই দিব লাগে। আৰু দীক্ষাই লাষ্টত যোনখিনি কথা ক'লে যে মানে আমি পজিটিভ হৈ থাকাটো, সেইটো চবতকে বেছি ইম্পৰ্টেণ্ট হয়। বাহিৰত এতিয়া সিচুৱেশন এনেকুৱা, এতিয়া কি কৰিব, উপায়টো নাই, যি হৈ আছেতো হৈ আছে, বাট আমি এনেকুৱা সিচুৱেশনতো আমি কেনেকে নিজক পজিটিভ কৰি ৰাখিব পাৰো, সেইটোৱে ডাঙৰ কথা। প্লাছ আমাৰ লগত সাপ্লিমেন্টছ আছে, সাপ্লিমেন্টছ খিনি আমি ভালকে ইউজ কৰিব লাগে, পজিটিভ মেন্টেল এটিটিউডটো ৰাখিব লাগে, আৰু নিজৰ লগতে ঘৰখনৰ হাইজিনো আমি মেইনটেইন কৰিব লাগে। তো এইখিনিয়ে মোৰ, আৰু খুব ভাল লাগিছে আজি প্ৰেজেন্টেশন, সবৰে বহুত ধুনীয়া হৈছে, প্ৰত্যেকটা প্ৰডাক্ট ডেমনষ্ট্ৰেশন বহুত ভাল হৈছে। পল্লৱী, গীতা বৌ, খুব ধুনীয়া প্ৰেজেন্টেশন, মানে এক্সপিৰিয়েন্স শ্বেয়াৰিং হৈছে। আচলতে কি মানে ডেমনষ্ট্ৰেশন বা প্ৰডাক্টছ বোৰৰ কথা আমি চবে জানো, বাট যেতিয়া প্ৰেক্টিকেল এক্সপিৰিয়েন্সৰ কথা কোৱা যায় তেতিয়া কিন্তু অকমান বেলেগ ধৰণৰ হৈ যায়, হয়নে? চবৰে বেলেগ বেলেগ অকমান এক্সপিৰিয়েন্স থাকিব পাৰে, মে বি এটা প্ৰডাক্টক লৈ, বা চবে চবৰে পৰা আমি শিকো। কিবা এটা পইণ্ট হয়তো মই নাজানিছিলো, সেইটো সুস্মিতাই কওঁতে মই সেইটো শিকি গলো, বা মই কিবা এটা কওঁতে দীক্ষাই কিবা এটা শিকি গল, তেনেকুৱা ধৰণৰ হয়। তো আই থিংক ৱণ্ডাৰফুল সেশন আছিলে এইটো। আমি আগলে আৰু আমি এখন গ্ৰেণ্ড সাকসেস কৰিব লাগে, হৈয়ে আছে, আৰু ভালকে হ'ব, আৰু পাৰ্টিচিপেন্ট বঢ়াব লাগে। সো আমি চবে মিলি পেলাই সঁচাকে বহুত ডাঙৰ কৰিবলৈ গৈ আছো, আৰু মোৰ বিশ্বাস আছে আমাৰ লেডিজ বিলাক বহুত ষ্ট্ৰং হয়, আৰু অলৰেডি বহুত মানে সঁচাকে বহুত পাৱাৰফুল হয়। খালি মানে এটা ডাঙৰ ডিচিজন ল'ব লাগে, আৰু একদম টুৱাৰ্ডছ মানে ডাঙৰ ড্ৰিমটোৰ কাৰণে কাম কৰিব লাগে। থেংক ইউ ভেৰি মাচ। Definitely. Over to Good night. দীক্ষা, কিবা কবা?
জাস্ট এটা সুস্মিতা কিবা ক'ব বিচাৰিছিলে নেকি সুস্মিতা মানে ছাৰ মই ক'ব বিচৰাখিনি বৌয়ে কৈ দিলে মই আপোনাৰ মানে সঁচাকে লাষ্টৰ কথাখিনি বহুত মানে বহুত টাচ কৰিছে সঁচাকে আৰু আপোনাৰ ইমান পেশনেটলি আপুনি বিজনেছটো কৰি আছে আপোনাৰ কথাৰ পৰা আপোনাৰ পেশন একদম মানে ক্লিয়াৰ হৈ যায় আৰু বহুত ভাল লাগিছে মই আপোনাৰ কাৰণে এটা ৰাউণ্ড অফ এপ্লজ বিচাৰিছিলো চবৰে পৰা হয় সঁচাকে দীক্ষা হয়, হয়। বহুত ধুনীয়া কৰিছে যদি সঁচাকে চবে Yes, আনমিউট right, কৰি পেলাই right, এটা right. ডাঙৰ ক্লাপ দিয়ক সকলোৱে ইমান ধুনীয়া ধুনীয়া মেছেজেছ বিলাক আৰু লিখিছে আমাৰ সঁচাকে আমাৰ মানে বিজনেছটোৱে এনেকুৱা ন মানে ইমোচনেল এটাচমেন্টটো ইমান বেছি তাৰমানে প্ৰত্যেকটা বস্তুৰ প্ৰতি অকল প্ৰডাক্টে ক'ব নে পইচাই ক'ব নে এছ'চিয়েশ্যনটোৱে ক'ব নে বা যিখিনি আমি শিকিছো ইয়াৰ পৰা মানে আনবিলিভেবল সঁচাকে মানে কিছুমান বস্তু যে ৱৰ্ডছত এক্সপ্লেইন কৰিব নোৱাৰি তেনেকুৱা ধৰণৰ ৰাইট থেংক ইউ সঁচাকে চবে ইমান ধুনীয়া ধুনীয়া মেছেজেছ দিছে প্ৰত্যেকটা ইণ্ডিভিজুৱেল স্পীকাৰৰ কাৰণে ইমান ধুনীয়া মেছেজেছ লিখিছে সকলোৱে তাৰ কাৰণে ময়ো এটা বহুত ডাঙৰ ক্লেপ এটা দিছো আৰু আজিলৈ ইমানতে সামৰিছো আগলৈ আমি লগ পাম আৰু নেক্সট আমি যিখন মিট হ'ব সেই তাত আমি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাছ কৰিম সেইটো হৈছে 9 কোৰ্চ ষ্টেপ আগতীয়াকে আমি সেইটো ইনফৰমেশ্যন দি থলো আপোনালোকে ইনভাইট কৰক মানুহ বহুতক ইনভাইট কৰক বহুত বেছি ইনফৰ্মেটিভ হ'বলৈ গৈ আছে আৰু সঁচাকে বহুত বেছি তেওঁলোকে ইনফৰমেশ্যন পাব এই নেক্সট সেশনটোৰ পৰা সো আজিলৈ এৰিছো থ্যাংক ইউ ভেৰি মাচ গুড নাইট গুড নাইট Good night. গুড নাইট